এই মছজিদ আৰু ঈদগাহবোৰ যে কৰবাত আমি দেখিছো ভাঙিবলগীয়া হৈছে আসলতে এতিয়া পাপটো কাৰ হ'ব মই আপোনালোকক অলপ এই কথাখিনি বুজাব বিচাৰিম আপোনালোকে লক্ষ্য কৰিব ইয়াত কিছুমান অলপ পইণ্ট কেইটামান আছে পাপটো কাৰ হ'ব উচ্ছেদৰ কাৰণে কৰবাত নহয় কৰবাত ঈদগাহ ভাঙিবলগীয়া হৈছে মছজিদ ভাঙিবলগীয়া হৈছে আসলতে চৰকাৰৰ পাপ হ'ব নেকি ইয়াত নে পাপটো কাৰ হ'ব ইয়াৰ সঠিক উত্তৰটো হৈছে যে পাপ আমাৰহে হ'ব চৰকাৰৰ একো পাপ নহয় ইয়াত এটা মিছামিছিতে আপোনালোকে মোক গালি নাপাৰি পেলাই কথাখিনি অলপ বুজিব চেষ্টা কৰক মই কি ক'ব বিচাৰিছো ঠিক আছে বুজিব লাগিব এনে গালি পাৰি একো ইয়াৰ সলিউশন নোলায় পাপটো আমাৰহে হৈ আছে মছজিদ হৈছে আল্লাহৰ ঘৰ ইয়াত কোনো সন্দেহ নাই বহুতেই কয় আল্লাহৰ ঘৰ বুলি কয় ন ঠিক আছে আল্লাহৰ ঘৰ ভাঙি দিছে তাৰ মানে পাপটো কাৰোবাৰটো হ'ব পাপ ইয়াত এনেকুৱাটো নহয় যে কাৰো পাপ নহব কাৰোবাৰ পাপ হ'ব ইয়াত এই ঘৰটো ভাঙি দিয়াৰ কাৰণে বা ঈদগাহ ভাঙি দিয়াৰ কাৰণে কাৰোবাৰটো পাপ হ'ব এটো কনফাৰ্ম পাপ হোৱাটো এতিয়া প্ৰশ্নটো হৈছে পাপ হ'ব কাৰ চৰকাৰৰ নে আমাৰ ইয়াৰ উত্তৰটো হৈছে আমাৰ পাপ হ'ব চৰকাৰৰ নহয় কাৰণ কি ভাঙিছে চৰকাৰে পাপ হ'ব আমাৰ কথাটো দেখাত কিন্তু উলুটা যেন লাগিছে ভাঙিছে চৰকাৰে পাপ হ'ব আমাৰ হয় নহয় দেখাত অলপ উলুটা যেন লাগা নাই জানো কিন্তু এটোৱে উত্তৰটো সঠিক উত্তৰ হয় পাপ হ'ব আমাৰ চৰকাৰৰ পাপ নহয় চৰকাৰৰ কোনো দুখো নাই ইয়াত গোটেই দুখখিনি আমাৰ কেনেকে হেতু মই আপোনালোকক ক'ব বিচাৰিম চাওক মছজিদ চৰকাৰী মাটিত কিয় বনাব লাগে ইয়াতে সোমাই আছে গোটেই পাকটো বেলেগৰ পৰা অনুমতি নোলোৱাকৈ বেলেগৰ মাটিত যদি আপুনি মছজিদ বনায় হেতু তাতে পাপ হ'ব অনুমতি নোলোৱাকৈ কিয় মছজিদটো বনোৱা হৈছিল এতিয়া আল্লাহে এটোৱে প্ৰশ্ন কৰিব আমাক যে তোমালোকে পাৰমিশন নোলোৱাকৈ অনুমতি নোলোৱাকৈ কিয় মছজিদ বনাইছিলা চৰকাৰী মাটিত মই কিছু ভিডিঅ' পাইছো য'ত দেখিছো যে কিছু ব্যক্তিয়ে মক্কাত গৈ পেলাই আল্লাহক বিচাৰ দি আছে উচ্ছেদ হোৱাৰ কাৰণে বোলে মক্কাত গৈ পেলাই আল্লাহক বিচাৰ দিছে আল্লাহে বিচাৰ কৰক মইও চাব বিচাৰো আল্লাহে বিচাৰ কৰিব লাগে কিন্তু প্ৰশ্ন হৈছে আল্লাহে কাৰ বিচাৰ কৰিব এতিয়া আল্লাহে কাৰ বিচাৰ কৰিব এটোহে প্ৰশ্ন বুজি পাইছেনে চৰকাৰৰ ইয়াত কোনো দুখ নাই আল্লাহে বিচাৰ কৰিলে আমাৰে কৰিব কাৰণ আমি আমাৰ নিজৰ ব্যৱস্থাখিনি কৰি লোৱা নাছিলো আমি বেলেগৰ মাটিত থাকিলো বেলেগৰ মাটি কব্জা কৰি আমি থাকিছো এটোতো পাপ হয় ন এটোতো আল্লাহে কেতিয়াও এটো বস্তু আল্লাহে গ্ৰহণ নকৰে কেতিয়াও নকৰে আমি কিয় বেলেগৰ মাটি কব্জা কৰিলো পাপ আমাৰ হৈছে মক্কাত গৈ বিচাৰ দিয়ক আৰু লাগিলে আকাশলৈ উঠি যাওক উঠি গৈ পেলাই আল্লাহৰ দিদাৰ কৰি পেলাই আল্লাহক যদি গৈ পেলাই এপ্লিকেশন দি আহে ঠিক আছে যদি পাৰে কোনোবাই আল্লাহে বিচাৰ আমাৰহে কৰিব কাৰণ আমি বেলেগৰ মাটিত আমি বনাইছো আমি মছজিদ অনুমতি নোলোৱাকৈ মছজিদ ভাঙাটো পাপ হয় চৰকাৰৰ পাপ তেতিয়া হলহেতেন যদিহে চৰকাৰে অনুমতি দিছে আগতে দিছে দি এতিয়া বোলে ভাঙি দি আছে তেতিয়াহলে চৰকাৰৰ পাপ হলহেতেন তেতিয়াহলে সেই বৰমুৰীয়াসকলৰ পাপ হলহেতেন তেতিয়াহে মুখ্যমন্ত্ৰীৰ পাপ হলহেতেন যদিহে তেওঁ আগতে কেতিয়াবা পাৰমিশন দিছে বোলে তহঁতি মছজিদ বনাই ল যা বনা মই তহঁতক পাৰমিশন দিছো তাৰ পিছত এতিয়া উচ্ছেদৰ নামত যদি ভাঙি দিলেহেতেন তেতিয়া পাপ হলহেতেন কিন্তু পাৰমিশনটো নাই কেতিয়াও দিয়া নাই কিয়া গতিকে চৰকাৰৰ পৰা পাৰমিশন নোলোৱাকৈ মছজিদ চৰকাৰী মাটিত বনোৱাটো ডাঙৰ পাপ হৈছে এটো আমাৰ পাপ হৈছে আমি মানে এটো এনেকৈ হল আমি নিজে মানে মছজিদক অপমান কৰিলো আমাৰ ভুলৰ কাৰণে হৈছে নহয় মছজিদটো আমাৰ ভুলৰ কাৰণে ভাঙিছে বা ঈদগাহ আমাৰ ভুলৰ কাৰণে ভাঙিছে নহয় তো পাপটো মানে আমাৰ গাত এটো কাৰণে লাগিব মানে এনেকৈ হৈছে আমি নিজে ভাঙিছো বা আমাৰ ভুলৰ কাৰণে আজি মছজিদ ভাঙিবলগীয়া হৈছে বা মছজিদৰ খুঁটাবোৰ ভাঙি দিছে ওয়ালখন ভাঙি দিছে গুম্বদটো ভাঙি দিছে পৰি গৈছে দেখি পেলাই দুখ লাগিছে ন হেতু
আমাৰ নিজৰ ভুলৰ কাৰণে হৈছে আৰু আমাৰ নিজৰ ভুলৰ কাৰণে যেতিয়া কামটো হৈছে গতিকে সেই মছজিদৰ হাও আমাৰ গাত লাগিব শ্ৰদ্ধাৰ অসমৰ ৰাইজক মই কথাখিনি অলপ বুজাব চেষ্টা কৰিছো আপোনালোকে কথাখিনি বুজক আমাৰ গাত হাও লাগিব কাৰণ আমি মছজিদটো বনোৱাৰ আগত সেই মাটিৰ পট্টা আছে নে নাই মাটিখিনি আমাৰ নিজৰ হয় নে চৰকাৰৰ হয় মাটিখিনি কিবা পট্টা সত্তা আছে নে নাই হেবোৰ আমি খবৰ নকৰাকৈ তাতে মছজিদটো বনাই পেলাইছিলো ভুলটো আমাৰ হৈছে আমি নিজৰ ঘৰটো বনাওতেও আমি এশবাৰ ভাবো যে আমাৰ পট্টাৰ মাটিত ঘৰটো বনাম হয় নহয় কক ঠিক তেনেকে ধৰক কোনোবাই দোকান এখনে বনাব বিচাৰি আছে পট্টাৰ মাটি আছে নে নাই চাই লয় আগতে তাৰ পিছতহে তাতে ইনভেষ্ট কৰে নহলে ইনভেষ্ট নকৰে মানুহে আজিকালি মিয়াদি পট্টাৰ মাটি পালেহে ঘৰ বনায় বা কিবা এটা ইনভেষ্ট কৰিব চেষ্টা কৰে তাত টকা পইচা 5 লাখ 10 লাখ লগাব চেষ্টা কৰে নহলে নলগায় কিন্তু আমাৰ ভুল হৈ গল এনেকুৱা কিছুমান ভুল হৈছে যিবোৰ শুধৰণি বহুত এটা কষ্ট হ'ব আমাৰ কিন্তু উপায় নাই আমি শুধৰণি ফালে আমি আহিব লাগিব মই হেকাৰণে সকলোকে অনুৰোধ জনাই আছো এইবোৰ আন্দোলন কৰি লাভ নাই দল সংগঠনক আপোনালোকে লগ নিদিব আপোনালোকক বুৰবক বনাই আছে দল সংগঠনে আপোনালোকক বুৰবক বনাই আছে ভুলটো আমাৰ নিজৰ চৰকাৰী মাটিত অনুমতি নোলোৱাকৈ আমি ঘৰ বনাইছো অনুমতি নোলোৱাকৈ মছজিদ বনাইছো অনুমতি নোলোৱাকৈ আমি কি বনাইছো ঈদগাহ বনাইছো আমাৰ অনুষ্ঠানসমূহ বনাইছো তাৰ পিছত চৰকাৰে ভাঙি দিছে এতিয়া আমি আল্লাহক বিচাৰ দিবলৈ মক্কালেও যদি যাও মদিনালেও যদি যাও আকাশলেও যদি যাও আৰু কৰবাত যদি গৈ পেলাই আমি আল্লাহক বিচাৰ দিও গুছৰ দিও আল্লাহে তেনেকুৱা গুছৰ নলয় আল্লাহে বিচাৰ নকৰে আপোনালোকে চাই লব নকৰে কাৰণ ভুলটো আমাৰ নিজৰ হয় আমি নিজে ভুল কৰিছো আৰু উল্টাই আমি আকৌ বিচাৰ দিছো উল্টা চোৰ কোতোৱাল কো ডাটে মানে এটা চুৰে পুলিচক গালি পাৰি আছে তেনেকুৱা হৈছে মানে চুৰে চুৰিও কৰিছে কৰি পেলাই এটা উল্টা পুলিচকে গালি পাৰিছে তেনেকুৱা হৈছে মানে কথাটো বুজি পাইছে নে বেংগলী ভাষাত কথা এটা কয় নহয় চুৰি আবার সিনাজুৰি তেনেকুৱা হৈছে মানে আপুনি চুৰিও কৰিছে তাৰ পিছত কি কৰিছে আকৌ আপুনি একদম সিনা ফুলাই দমু দিছে মালিকক হেতুটো নহব নহয় আল্লাহেটো এইবোৰ আমাৰ নিচিনা ব্ৰেইনলেছ নহয়তো মহান শক্তি হয় গোটেই পৃথিৱী সৃষ্টি কৰিছে গতিকে তাত ইনসাফ হ'ব অবৈধ মাটিত মছজিদ ঈদগাহ বনোৱাটোৱে পাপ অবৈধ মাটিত অবৈধ মানে যত পাৰমিশন নাই আৰু ঠিক আছে তাতে অবৈধ ভাবে মাটিখিনি বৈধ হয় মাটিখিনি চৰকাৰী মাটি যেতিয়া বৈধ মাটি হয় কিন্তু আমাৰ কাৰণে অবৈধ হ'ব কাৰণ আমাৰ পাৰমিশন নাই তাত ঠিক আছে তো আমি পাৰমিশন নোলোৱাকৈ তাত বনালে আমাৰ মছজিদটো অবৈধ হ'ব মাটিখিনি অবৈধ নহয় মাটিখিনি বৈধ মাটি হয় মাটিখিনি চৰকাৰৰ মাটি হয় বা বেলেগৰ মাটি হয় ঠিক আছে তো বেলেগৰ মাটিত মছজিদ বনালে হেতু পাপ হ'ব এই কথাষাৰ মই শ্ৰদ্ধাৰ অসমবাসী ৰাইজক অৱগত কৰিব বিচাৰো আপোনালোকে কথাখিনি বুজক সেই কাৰণে চৰকাৰৰ একো পাপ হোৱা নাই পাপটো আমাৰ নিজৰ হৈছে মই অনুৰোধ জনাম যত যত চৰকাৰী মাটিত আমাৰ মছজিদ আছে আমি মাটিৰ পট্টাখিনি সালাজাৰা কৰিব লাগে যিমান সোনকালে পৰা যায় সালাজাৰা কৰিব লাগে আৰু যদিহে চৰকাৰী মাটিত আছে তেতিয়াহলে ডিসিৰ লগত আলোচনা এটা কৰক আপোনালোকে মুখ্যমন্ত্ৰীক এপ্লিকেশন দিয়ক লক কৰক যে আমাৰ হৈ গৈছে ভৱিষ্যত এটা ভুল আছে আমাৰ হৈ গল গতিকে আমাৰ মছজিদটো আপোনালোকে নাভাঙি স্থানান্তৰ কৰিবলৈ কাৰণে আমাক সুবিধা দিয়ক আমি আমাৰ মছজিদটো বেলেগ জায়গালৈ লৈ যাম নিশ্চয় সুবিধা দিব নিশ্চয় দিব এই মছজিদটো এটা জায়গাৰ পৰা বেলেগ এটা জায়গালৈ লৈ গুচি যাওক এটা মছজিদৰ জায়গাত মছজিদ ৰাখি থব আপুনি তো চৰকাৰে উচ্ছেদ কৰিবলৈ গলে তাতেটো বুলডোজাৰ চলিবই ন তো সেই বুলডোজাৰ চলাৰ আগতে মছজিদটো তাৰ পৰা আমি কি কৰিব লাগে বেলেগ এটা জায়গালৈ লৈ গুচি যাব লাগে মই অনুৰোধ জনাম সকলোকে নহলে এই মছজিদ যদি বুলডোজাৰ চলে মছজিদত তেতিয়াহলে কিন্তু অসমৰ আমাৰ যিসকল মুছলমান লোক আছে আমাৰ সকলোৰে পাপ হ'ব মই মোৰ দায়িত্বখিনি মই পালন কৰিছো মই আপোনালোকক জনাই দিছো কথাখিনি যেহেতু মই অকলহৰেটো কামটো কৰিব নোৱাৰো আপোনালোকে লগ দিলে পাৰিলোহেঁতেন এতিয়া যত যত আছে অসমৰ যত যত চৰকাৰী ভূমিত মছজিদ আছে অসমৰ যত যত চৰকাৰী ভূমিত ঈদগাহ আছে মই ঈদগাহ কমিটি মছজিদ কমিটিক অনুৰোধ জনাম আপোনালোকে নিজে তাৰ পৰা মছজিদটো বা ঈদগাহখন আপোনালোকে বেলেগ এটা জায়গালৈ লৈ গুচি যাওক নিজে খালি কৰক নহলে পিছ মুহূৰ্তত যদি চৰকাৰে বুলডোজাৰ চলায় তেতিয়াহলে সেই ঈদগাহ কমিটিক আল্লাহে নৰকত দিব সেই মছজিদ কমিটিক আল্লাহে নৰকত দিব কাৰণ সেই মছজিদ কমিটিৰ ভুলৰ বাবেই আজি এই মছজিদ ভাঙিবলগীয়া হ'ব আৰু তাৰ পিছত মছজিদ যেতিয়া ভাঙিব মছজিদৰ অপমান হ'ব মছজিদৰ অপমান হলে
সেই ঈদগাহ কমিটি নৰকত যাব আৰু লগতে সেই অঞ্চলৰ ৰাইজো জবাবদিহিৰ সন্মুখীন হ'ব আল্লাহৰ দৰবাৰত। মোৰ কথাখিনি বুজক আপোনালোকে, এনেই গালি নাপাৰিব। কথাখিনি বুজি লওক মই কথাখিনি কি কৈ আছো। এইটো মুছলিম লত এই কথাষাৰ লিখা আছে। আপুনি ফিকাহ বুলি কয় ন, ফিকহত আপোনালোকে চাই লওক, লিখা আছে বেলেগৰ মাটিত কব্জা কৰি আপুনি মছজিদ বনাব নোৱাৰে। সেইটো অবৈধ হ'ব মছজিদটো। সেই মছজিদ অবৈধ মছজিদ হয়। মোৰ কথাটো বুজি পাইছে নাই আপোনালোকে? সেই মছজিদটো অবৈধ মছজিদ হয়। যিটো মছজিদ বেলেগৰ মাটিত বনাইছে আপোনালোকে অনুমতি নোলোৱাকৈ, সেই মছজিদ অবৈধ মছজিদ হয়। তেনে মছজিদ ভাঙি পেলাব লাগে নিজেই। আৰু মই আপোনালোকক কোৰাণৰ পৰা ইয়াৰ ৰেফাৰেঞ্চ দি আছো, কাৰণ আপোনালোকে নহলে কথাবোৰ নামানে। সূৰা নম্বৰ 9 আপোনালোকে যদি পঢ়ে, সূৰা নম্বৰ 9 আয়াত নম্বৰ 107, 108, 109, 110, সূৰা নম্বৰ 9। মোৰ কথা বুজি পাইছে নে? কোৰাণৰ সূৰা নম্বৰ 9 আপোনালোকে গুগলত টাইপ কৰিব পাৰে। গুগলত টাইপ কৰিব সূৰা নম্বৰ 9 আয়াত নম্বৰ 107, 108, 109, 110। আপোনালোকে পঢ়িব অবৈধ মছজিদ ভাঙি দিব কৈছে। কোৰাণত আছে অবৈধ মছজিদ ভাঙি দিব লাগে, কোৰাণত আছে। মোৰ কথাখিনি লক্ষ্য কৰিব, মই কি কৈ আছো। কোৰাণত আছে সূৰা নম্বৰ 9 আয়াত নম্বৰ 107, 108, 109, 110। আপোনালোকে গুগলতে পঢ়ক না, অবৈধ মছজিদ ভাঙি দিব লাগে, কোৰাণত আছে। হযৰত মুহাম্মদে ভাঙি দিবলৈ আদেশ দিছে। হযৰত মুহাম্মদৰ যুগত এটা অবৈধ মছজিদ বনাইছিলে কিছু মানুহে। সেই মছজিদটো ভাঙি দিবলৈ হযৰত মুহাম্মদে আদেশ দিছে। তাৰ পিছত আল্লাহে সেই কথাটো কোৰাণত উল্লেখ কৰিছে। সূৰা নম্বৰ 9 আয়াত নম্বৰ 107, 108, 109, 110। আপোনালোকে পঢ়ক, তাৰপিছত মোক ক'ব অবৈধ মছজিদ। মনত ৰাখিব, মাটিখিনি অবৈধ নহয়, মাটিখিনি চৰকাৰী মাটি হয়, বৈধ মাটি হয়, চৰকাৰৰ মাটি হয়, মাটি অবৈধ নহয়। সেই তাতে বনোৱা ঘৰটো বা তাতে বনোৱা মছজিদটো বা তাতে বনোৱা ঈদগাহটোহে অবৈধ হ'ব। আৰু সেইখিনি আমাৰ নিজৰ ভুলৰ কাৰণে হৈ আছে। নিজৰ ভুলখিনি কৈ দিয়াটো পাপ হয়। এতিয়া মোক বহুতে গালি পাৰিব, মই জানো গালি পাৰিব। মানে মই কথাটো ওলোটাকে ক'ব লাগিছিলে, মছজিদ বনাইছে কাৰণে চৰকাৰৰ পাপ হ'ব, চৰকাৰ নৰকত যাব, হেন তেন, চৰকাৰৰ এতিয়া চব ধ্বংস হৈ যাব। মই তেনেকে ক'ব লাগিছিলে। মানে তেনেকে ক'লে মই হিৰো হৈ গলো অসমত। তেতিয়া মই সংখ্যালঘু সমাজৰ আটাইতকৈ ভাল ব্যক্তি মুস্তাফা কামাল আজাৰী জিন্দাবাদ, 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 জিন্দাবাদ। মোৰ পাছে পাছে 10খনমান গাড়ী ফুৰিলেহেঁতেন। মোৰ নালাগে এইবোৰ। 1 ঘণ্টাৰ গাড়ীও মোক নালাগে মোৰ পাছে পাছে ঘূৰিবলৈ কাৰণে। মই সেইবোৰৰ কাৰণে আহাই নাই, ঠিক আছে? মই সঁচা কথা ক'বলৈ কাৰণে আহিছো, সঁচা কথা ক'বলৈ কাৰণে লাইভ কৰো, সঁচা কথা ক'বৰ বাবে মই পঢ়িছিলো। আৰু যিখিনি কোৰাণত পাইছো সেই তথ্যখিনি অসমৰ ৰাইজক জনাই দিয়াটো মোৰ দায়িত্ব হৈ কৰ্তব্য হয়। সেইটো মই কৰি আছো। সূৰা নম্বৰ 9 আয়াত নম্বৰ 107, 108, 109, 110। অবৈধ মছজিদ ভাঙি দিব লাগে। আৰু চৰকাৰে সেই কামটোৱে কৰি আছে, অবৈধ মছজিদ ভাঙি আছে। গতিকে এনেই হুৱাই কান্দি আপোনালোকে কিয় পৰিৱেশ নষ্ট কৰে? কিয় মানুহক ইমোশ্যনেলি এটা মানে ব্লেকমেইলিং কৰাৰ দৰে কৰি আছে? চৰকাৰৰ বিৰুদ্ধে উচতনি কিয় দি আছে? এইখন চৰকাৰে যেতিয়া য'ত ভুল বেয়া কাম কৰিব তাততো আমি মাতিমেই। ময়ো কৈ আছো কিছুমান বস্তু বাহিনীৰ দাম বহুত বাঢ়িছে। মই এইটোৱে দেখিছো এইখন চৰকাৰৰ কাৰ্যকালত। মই এটা বস্তুৱে মই অনুভৱ কৰিছো, যিটো মানে ধৰক মোৰ ভাল লগা নাই। সেইটো হৈছে যে বস্তু বাহিনীৰ দাম বাঢ়িছে। এতিয়া তেল ভৰাবলৈ গ'লে 100 টকা লাগে, আপোনাৰ পেট্ৰল, হয় নহয়? এই বান্দৰদুৱাত ভৰাব গ'লে আকৌ 90 টকাত ভৰাব পাৰি বান্দৰদুৱাত। মই বান্দৰদুৱাতে কেতিয়াবা গুৱাহাটী মোৰ যাবলগীয়া থাকিলে মই বান্দৰদুৱাত টেংকি ফুল কৰি লওঁ। 3000 মান টকাতে টেংকি ফুল হৈ যায় তাত, ঠিক আছে? 3000-3200 মান টকাতে টেংকিটো ফুল হৈ যায়। কিন্তু আকৌ সেই আমাৰ লখিমপুৰ টাউনৰ পৰা বান্দৰদুৱা কিমান 20-30 কিলোমিটাৰ হ'ব, 30 কিলোমিটাৰ মান হ'ব। তো ইয়াতে আকৌ 100 টকা। আকৌ সেই গুৱাহাটীৰ পৰা ঘূৰি আহোঁতে যদি আপুনি আকৌ হেৰিত ভৰাই, এইটো কি যোৰাবাটত যদি ভৰাই, তাতে বোধহয় মেঘালয় পৰে নেকি, তাত ভৰালে আকৌ 95। তো এই বস্তুটোত মোৰ প্ৰশ্ন আছে। এইটোত মই এইটোত একমত আছো যে এই চৰকাৰৰ কাৰ্যকালত, বিজেপি চৰকাৰৰ কাৰ্যকালত বস্তু বাহিনীৰ দামটো বাঢ়িছে। ইয়াৰো উত্তৰ আছে, যিটো মই বিচাৰি পাইছো, মোৰ বিশ্লেষণত যিটো মই আনচাৰ পাইছো। কাৰণ বিভিন্ন কাম কৰিবলগীয়া হৈছে, উন্নয়নৰ কাম কৰিবলগীয়া হৈছে। গতিকে উন্নয়নৰ কাম কৰিবলৈ কাৰণে টকা পইচাটো লাগিব। সেই টকাখিনি টেক্সৰ নামত বা বিভিন্ন বস্তুৰ দাম বাঢ়িছে। সেই পইচাখিনিৰে চৰকাৰে দলং বনাইছে, ক'ৰবাত ৰাস্তা বনাইছে, ক'ৰবাত কিবা কিবি কৰিছে কাম।
তো কিবা এটা পাবলৈ হলে কিবা এটা আমিওতো দিব লাগিব গতিকে বস্তু বাহিনীৰ দাম বাঢ়িছে মই হেতুৰ বিৰোধিতা মই কৰিম যে যিমান পৰা যায় বস্তু বাহিনীৰ দামটো কম কৰিব লাগে তেতিয়া নিশ্চয় চৰকাৰে ভোট খুজিব নালাগিব এইটো এটা আছে কমি মই ভাবো কিন্তু ইয়াৰ বাহিৰে মইতো যিবোৰ শুদ্ধ দেখিছো সেইখিনিতো মই ক'ব লাগিব ন এটা সেইখিনি যদি কৈ দিয়াৰ কাৰণে এটা মোক আপোনালোকে কয় মই বিজেপিৰ দালাল হেতু আপুনি ক'ব পাৰে হেতু আপোনাৰ চিন্তাধাৰা হয় হেতু আপোনাৰ মানসিকতা হয় আৰু মই কি কম ইয়াতকে বেছি ক'বলৈ একো নাই কিন্তু এটা কথা লক্ষ্য ৰাখিব যিটো হসা হেতু মই কম অবৈধ মছজিদ ভাঙিছে ইয়াতে চৰকাৰৰ পাপ নহয় পাপটো আমাৰ হৈ আছে আৰু অনাগত দিনত অসমত যত এনেকুৱা মছজিদ আছে মই অনুৰোধ জনাম এই ভিডিঅ'ৰ মাধ্যমেৰে মই অসমৰ সংখ্যালঘু সমাজৰ হাতত ভৰিত ধৰি পেলাই অনুৰোধ জনাইছো যত চৰকাৰী মাটিত আপোনালোকে মছজিদ বনাই থৈছে তাৰ পৰা মছজিদটো মিয়াদী পট্টাৰ মাটিলে যিমান সোনকালে পৰা যায় আপোনালোকে স্থানান্তৰ কৰক ঠিক আছে এটা মিয়াদী পট্টাৰ মাটিত মছজিদটো লৈ গুচি যাওক চৰকাৰী মাটিৰ পৰা মছজিদ অতৰাই দিয়ক যিমান সোনকালে পাৰে আপোনালোকে কৰি দিয়ক পিছত কিন্তু নাকান দিব চৰকাৰৰ বুলডোজাৰ চলিলে কাৰণ অবৈধভাৱে বনোৱা হৈছে সেইবোৰ মছজিদ চৰকাৰৰ অনুমতি নোলোৱাকৈ বুজি পাইছেনে কথাটো চৰকাৰৰ অনুমতি নোলোৱাকৈ এনেকে বিভিন্ন কাৰোবাৰ জাগা চৰকাৰৰ মাটি হওক বা বেলেগৰ মাটিয়ে নহওক কিয়নো যিকোনো মানুহৰ ব্যক্তিগত মাটি হওক বা চৰকাৰী মাটি হওক আপুনি অনুমতি নোলোৱাকৈ যদি আপুনি মছজিদ বনায় তেতিয়াহ'লে সেই মছজিদ অবৈধ মছজিদ হ'ব আৰু সূৰা নম্বৰ 8 সূৰা নম্বৰ 9 আপোনাৰ আয়াত নম্বৰ 107 108 109 110 আপোনালোকে পঢ়ক অবৈধ মছজিদ ভাঙিবলৈ কাৰণে কোৰানত নিৰ্দেশ আছে এই কথাবোৰ আমাৰ মুল্লাসকলে নকয় কাকো তেওঁলোকে নকয় তেওঁলোকৰ এটা চাকৰিৰ প্ৰয়োজন থাকে যিমান মছজিদ বেছি হ'ব সিমান মুল্লাসকলৰ চাকৰিৰ ব্যৱস্থা হৈ যায় মানে কথাটো বুজিছেনে ইয়াত কাহিনী এটা আছে মছজিদ ইমান বেছি কিয় হৈছে আৰু যতে ততে মছজিদ অবৈধ মাটিত চৰকাৰী মাটিত নিৰ্মাণ কিয় কৰিছে ইয়াতে ৰহস্যটো হৈছে আমাৰ মুল্লাসকল হয় মুল্লাসকলে পঢ়া শুনা কৰি আহিছে চৰকাৰী চাকৰিটো তেওঁলোকে নাপায় এটা মছজিদ আপোনাৰ আছে আপোনাৰ সীমিত মছজিদ ন কৰবাত আছে আপোনাৰ 50টা মছজিদে আছে কৰবাত 100টা মছজিদে আছে ধৰক এতিয়া 100টা মছজিদত এটা প্ৰতি বছৰে দেখোন আপোনাৰ হাজাৰ ওলাই আহি আছে মুল্লা পাছ আউট হৈ ওলাই আহি আছে বিভিন্ন মাদ্ৰাসা বিভিন্ন ইনষ্টিটিউচনৰ পৰা ওলাই আহি আছে তেওঁলোক ন এতিয়া তেওঁলোকতো চাকৰি নাই কৰিব কি মছজিদ আছে 100টা এটা ওলাই আহিছে 1000 এটা তেওঁলোকে কি কৰে এনেকুৱা জায়গাত এতিয়া নিজৰ চাকৰিৰ ব্যৱস্থাটো উলিয়াবলৈ কাৰণে ঠিক আছে সেই তাতে কিবা নহয় কিবা এটা বিতৰ্কৰ সৃষ্টি কৰি যত এটা মছজিদ আছিল তাতে 3টা মছজিদ হৈ যাব এতিয়া বুজি পাইছেনে অলপ কাজিয়া সাজিয়া লাগি মানে 20-50 জন মানুহ এটা গুট হৈ যাব মানে আমাৰ মছজিদ বেলেগ বনাই লম আমি আমাৰ সমাজ বেলেগ বনাই লম আমি ঠিক আছে আমি এতিয়াৰ পৰা বলে হেতু মছজিদত নামাজ নপঢ়ো আমি বলে এক্সট্ৰাকে মছজিদ বনাই লম ঠিক আছে এনেকে মানে কিছুমান চক্ৰান্ত কিছু মুল্লাই কৰাৰ পিছত মছজিদৰ সংখ্যাটো দিনক দিনে বাঢ়ি গৈ আছে আৰু এই যিবোৰ নতুনকে মছজিদ নিৰ্মাণ কৰি আছে নহয় ইয়াতে কোনোবাই নহয় কোনোবাই মাটিবোৰ দান দিয়ে দক্ষিণা কৰে দান দক্ষিণা কৰা ব্যক্তিসকলে কিন্তু নিজৰ পট্টাৰ মাটিটো দান দক্ষিণা নকৰে বহু কম কৰে বেছিভাগে কিন্তু চাব চৰকাৰী মাটি বা পট্টা নথকা মাটি এটা দান কৰি দিয়ে দান দক্ষিণা কৰি দিয়ে 1 কথা বা 2 কথা 5 কথা মাটি দি দিলে তাই মোৰ মাটিৰ পট্টাও নাই তাতে মই বনালে মছজিদ এতিয়া হ'ব চৰকাৰে ভাঙিব এতিয়া দান দক্ষিণা কৰিলে সদায় পট্টাৰ মাটি দান দক্ষিণা কৰিব লাগে বুজি পাইছেনে ওয়াকাফ কৰিলে যেটো ওয়াকাফ বৰ্ডৰ কথাটো যে আহে ওয়াকাফ বৰ্ডৰ মাটিবোৰ কি হয় এইবোৰ দান দক্ষিণাৰ মাটি চৰকাৰে ওয়াকাফ বৰ্ডৰ ওপৰত নজৰ কেলে ৰাখি আছে কাৰণ আপুনি চৰকাৰী মাটি কিয় দান দক্ষিণা কৰিছে আপোনাৰ সব পট্টা নাই আপুনি কব্জা কৰি ৰাখিছে 10 বিঘা মাটি 20 বিঘা মাটি আপুনি কব্জা কৰি ৰাখিছে হেতু চৰকাৰী মাটি আছিল আপুনি হেতু দান দক্ষিণা কৰিব নোৱাৰে নহয় আপোনাৰ নামত নাম জাৰি থকা পট্টাৰ মাটি আপুনি দান দক্ষিণা কৰক তেনেকুৱা মাটিটো আমি কি কৰো আমি হেখিনি লুকুৱাই ৰাখো নিজৰ লৰা ছোৱালীৰ কাৰণে নিজৰ ফেমিলিৰ ভৱিষ্যতৰ কাৰণে পট্টাৰ মাটিখিনি ৰাখি দিও কিন্তু যিবোৰ মাটিত কি নাই আপোনাৰ পট্টা নাই তেনেকুৱা মাটি আমি দান দক্ষিণা কৰিব চেষ্টা কৰো এটোটো বহুত ডাঙৰ ভুল হে দান দক্ষিণাৰ মাটিবোৰৰ নামেটো আপোনাৰ হেৰি হয় আপোনাৰ কি ওয়াকাফ বৰ্ড বুলি কয় ন তো ওয়াকাফ বৰ্ডৰ মই ভাবো 50% মাটিয়ে চৰকাৰী মাটি হয় দান দক্ষিণা মানুহে কৰি পেলাই চৰকাৰী মাটি দান দক্ষিণা কৰি দিছে যেটো কিন্তু একেবাৰে ভুল চৰকাৰী মাটি দান দক্ষিণা আপোনালোকে কৰিব নোৱাৰে আৰে আপুনি নিজৰ মোবাইলটো আপুনি দান দক্ষিণা কৰিব ন মোৰ মোবাইলটো আপুনি কেনেকে দান দক্ষিণা কৰি দিব ককচোন এটো চুৰি কৰা হ'ব এটো ডকাইতি কৰা হ'ব নহব কক মোৰ মোবাইলটো যদি আপুনি কৰবাত পাই পেলাই দান দক্ষিণা কৰি দিয়ে যে মই আইফোনটো বলে দি দিছো আপোনাক এটো লৈ পেলাই আপুনি একেবাৰে খুব এই বাপৰে বাপ বলে তেওঁ আইফোন এটা দক্ষিণা কৰিছে
সেইটো কেনেকৈ হ'ব আকৌ? আপুনি নিজৰ আইফোন দিয়ক, আপুনি নিজৰ মোবাইলটো দক্ষিণা কৰক। আপুনি বেলেগৰ মোবাইল এটা দান দক্ষিণা কৰিলে হ'ব নি? তো তেনেকুৱা কথা। চৰকাৰী মাটি দান দক্ষিণা কেলে কৰে? দান দক্ষিণা কৰিব আছে, নিজৰ মাটি দান দক্ষিণা কৰক। তাৰপিছত আপুনি নাম কমাওক, আপোনাৰ সুনাম হ'ব, ৰাইজে প্ৰশংসা কৰিব, সন্মান দিব, ঠিক আছে, ভাল কথা। কিন্তু নিজৰ মাটি কৰিব লাগে। তো ৱাকাফ বোৰ্ডৰ লগত সম্পৰ্ক ৰখা বহু মাটিয়ে চৰকাৰী মাটি হয়, সেইবোৰ এটা সময়ত কি কৰিছে, মানুহে দান দক্ষিণা কৰি দিছে। কোনোবাই এড হ'ব বিচাৰিছে, যদি এড হ'ব বিচাৰে মই দীঘলীয়া নকৰোঁ হা, মই বহুত কম সময়ৰ কাৰণে আহিছোঁ, আপোনালোকে এড পটাপট পঠিয়াওক, কিন্তু ভদ্ৰতা বজাই ৰাখি আলোচনা কৰিব। অৰুণ হাজৰিকা তোৰ নম্বৰ দে, তই ৰেণ্ডি বাংলাদেশী তোমালোকে চৰকাৰী মাটিত মছজিদ বনাইছা, তোমালোকে বাংলাদেশী নোহোৱা, মইতো বনোৱা নাই ক'তো। মছজিদ ইয়াত বনাওক, ইয়াত চৰকাৰী মাটিত নহয়, মছজিদ ইয়াত বনাওক। আচল মছজিদ ইয়াত আছে, সেই মাটিত বনোৱাটো নহয়, ইয়াত বনাওক মছজিদ। মানুহৰ মছজিদটো মানুহৰ অন্তৰত থাকিব লাগিব আগতে। যিমানেই আপুনি তাত গৈ নামাজ নপঢ়ক কিয়নো, যদি ইয়াত পবিত্ৰতা নাথাকে, ইয়াত যদি শুদ্ধতা নাথাকে, ঠিক আছে, এইখিনি যদি পৰিষ্কাৰ নহয়, আপুনি মছজিদ নিজৰ মাথাত বনালেও আপোনাক আল্লাহে কবুল নকৰে। বুজি পাইছেনে কথাটো? মছজিদ যদি মাথাটো বনায় তথাপিও কবুল নকৰে। মছজিদ প্ৰথমতে বনাওক অন্তৰৰ ভিতৰত। মই নিজে এটা কবিতা লিখিছিলো বেংগলী ভাষাত এটা সময়ত। মক্কা মদিনায় আশিকের দিলে আবাদ হয়, মক্কা মদিনায় আশিকের দিলে আবাদ হয়, ও মুর্শিদের চেহারাতে নবীজির জিয়ারত হয়। নিজৰ গুৰুদেৱৰ চেহেৰা দেখা মানেই হজৰত মহম্মদৰ চেহেৰা দেখা হয়। আৰু মক্কা মদিনা মছজিদ মানুহৰ ক'ত থাকে? মক্কা মদিনা আৰু মছজিদ মানুহৰ এই হৃদয়ত থাকে। এইটো মনত ৰাখিব। এই হৃদয়ত বনাওক মছজিদ। এই হৃদয়টো পবিত্ৰ কৰক। ইয়াতে মক্কা আছে, ইয়াতে মদিনা আছে, সেই তাতে বিচাৰি যাব নালাগে। আৰু এই আৰৱ সাগৰৰ পাৰত তাতে ঘৰকেইটাহে আছে, বিল্ডিংবোৰহে আছে, বাকী গোটেই ৰুহানিয়ত আধ্যাত্মিকতা ইয়াত আছে। ইয়াত বনাব লাগিব মক্কা, ইয়াতে বনাব লাগিব মদিনা, ইয়াতে বনাব লাগিব আপুনি মছজিদ। তেতিয়াহে আচল তথ্যখিনি আপুনি পাব, নহলে নাপায়। ৰুহানী 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 हो गई। জখমটো ৰুহানী হ'ব লাগিব নহয়, ৰুহানী। দাদা ইউ আৰ এবছলিউটলি ৰাইট। আপুনি সঠিক কৈছে। মেৰাজ হুছেইন, ধন্যবাদ জনাইছো। দুয়োজনেতো পজিটিভ কমেণ্ট কৰিছে, কমচ কম ধন্যবাদ। মছজিদ ইয়াত বনাব লাগিব দেই, আগতে ইয়াত বনাওক। এই বুকুত, অন্তৰত, হৃদয়ত বনাওক মছজিদ। ইয়াতে বনাওক মক্কা, ইয়াতে বনাওক মদিনা। নহলে দুখীয়া মানুহটো যাব নোৱাৰে, তেওঁলোকে হজটো নহয়, হয় নহয়? গতিকে তেওঁলোকে পবিত্ৰ অন্তৰেৰে ইয়াৰে পৰা হজ কৰিব পাৰিব। ইয়াতে আল্লাহক বিচাৰি পাব। আল্লাহ আপোনাৰ ভিতৰতে আছে, আল্লাহ মানুহৰ ভিতৰতে আছে। মানুহে খালাক আল্লাহু আদম আলা সুৰতিহি, বুখাৰী শৰীফৰ হাদিছ হয়। আল্লাহে মানৱক সৃষ্টি কৰিছে, মানৱৰ যিটো ছবি, সেইটো মানে আল্লাহৰ ছবিত, আল্লাহৰ যিটো ৰূপ, আল্লাহে নিজৰ ৰূপত মানৱক সৃষ্টি কৰিছে। খালাক আল্লাহু আদম আলা সুৰতিহি, খালাক আল্লাহু আদম আলা সুৰতিহি। আল্লাহে, ভগৱানে মানৱ সৃষ্টি কৰিছে নিজৰ ৰূপ দি পেলাই। বুজি পাইছে? ভগৱান আল্লাহ ঈশ্বৰ আপোনাৰ ভিতৰত আছে। গতিকে প্ৰথমতে নিজৰ অন্তৰখন পবিত্ৰ বনাওক, নিজৰ দিল পবিত্ৰ কৰক। যি কি নহওক, সেইখিনি কথা নাছিলে। মোৰ ক'বলগীয়া কথাটো আছিলে যে যিবোৰ মছজিদ ভাঙিছে সেইবোৰ অবৈধভাৱে নিৰ্মিত মছজিদ হয়। গতিকে তেনে মছজিদ ভাঙি দিয়াৰ বাবে চৰকাৰক ধন্যবাদহে জ্ঞাপন কৰিব লাগিব। আৰু যিমান পৰা যায় আমি নিজে অবৈধভাৱে নিৰ্মিত মছজিদসমূহ আমি নিজে কি কৰিব লাগে, আমি হয় সেই মছজিদখিনি বেলেগ জেগালৈ লৈ যাব লাগে, নহয় এই মছজিদখিনি আমি ভাঙি পেলাব লাগে। কোৰাণৰ পৰাই এই আদেশটো আহিছে। সূৰা নম্বৰ 9 আয়াত নম্বৰ 107, 108, 109, 110। আপোনালোকে চাই ল'ব পাৰিব, নিজে চাই লওক মই সঁচা কৈছো নে মিছা কৈছো।
মক্কাত গৈ দোৱা কৰিলেও একো লাভ নাই, মদিনাত গৈ দোৱা কৰিলেও একো লাভ নাই, আৰু আপুনি যদি 7টা আকাশ পাৰ কৰি পেলাই ওপৰলৈ গৈ পেলাই ছিদৰাতুল মুনতাহাত গৈ পেলাই যদিও দোৱা কৰে একো লাভ নাই। আৰু আমি এই কথাষাৰ দেখি আছো যে সঁচাকে আল্লাহে দোৱা কবুল কৰা নাইকিয়া, আল্লাহে দোৱা কবুলে নাই কৰা। ইমান কান্দিছে মানুহে, ইমান কান্দিছে, তাৰ পিছতো আল্লাহে দোৱা কবুল কৰা নাইকিয়া। কাৰণ অবৈধভাৱে নিৰ্মিত হৈছিলে মছজিদসমূহ, ঈদগাহসমূহ। এই কথাখিনি আপোনালোকে পজিটিভলি অলপ চিন্তা কৰি চাব আৰু ইয়াত কি ৰহস্য লুকাই আছে বুজিব চেষ্টা কৰক। এটাই ফৰ্মুলা, সেইটো হৈছে যে আপুনি বেলেগৰ মাটিত মছজিদ নিৰ্মাণ কৰিব নোৱাৰিব অনুমতি নোলোৱাকৈ। অনুমতি ল'লে সেই মছজিদটো বৈধ মছজিদ হ'ব, আৰু অনুমতি নল'লে সেই মছজিদটো অবৈধ মছজিদ হ'ব। বুজি পাইছেনে? অবৈধ মছজিদ হ'ব যদিহে আপুনি অনুমতি লোৱা নাই। গতিকে যিবোৰ মছজিদ বা যিবোৰ ঈদগাহ ভাঙিছে সেইবোৰ অবৈধভাৱে নিৰ্মিত আছিলে, অবৈধ মছজিদ বা অবৈধ ঈদগাহ আছিলে। কথা শেষ। গতিকে কান্দিবলগীয়া একো নাইকিয়া। বুজি পাইছে নাই আপোনালোকে? এতিয়া আপোনাৰ মাটিত গৈ পেলাই যদি মই মোৰ দোকান বনাওঁ, সেই মোৰ দোকানখন অবৈধ দোকান হ'ব নহ'ব? মাটি আপোনাৰ হয়, মই আপোনাক নুসুধাকৈ আপোনাৰ মাটিখিনি মই কব্জা কৰি তাতে মই দোকান যদি বনাওঁ, তেতিয়াহ'লে মোৰ দোকানটো অবৈধ দোকান হ'বনে নহ'ব? এতিয়া মোৰ মাটি ক'ৰবাত আছে বা আপোনাৰে মাটি যদি ক'ৰবাত আছে, আপোনাৰ মাটিত যদি গৈ পেলাই কোনোবাই মছজিদ বনাই দিয়ে, আপোনাৰ খং উঠিব নুঠিব কওক? আৰে মোৰ মাটিত তহঁতি মছজিদ কেলে বনাবি আহি পেলাই মোক নুসুধাকৈ? হা, কথাটো বুজক। আপোনাৰ মাটিত আপোনাক নুসুধাকৈ কোনোবাই মছজিদ বনালে আপোনাৰ খং উঠিব নাই? বা আপোনাৰ আপুনি সেইটো মানি ল'ব নেকি? কোনেও মানি নলয়। গতিকে সেই মছজিদ অবৈধ মছজিদ হয়, যি মছজিদ আপুনি বনাইছে অনুমতি নোলোৱাকৈ চৰকাৰৰ পৰা। ঠিক তেনেকে সেই ঘৰসমূহো অবৈধ ঘৰ। যি ঘৰ আপুনি বনাই থাকি আছিলে ইমান দিনে, আপুনি চৰকাৰৰ পৰা পাৰ্মিশ্যন লোৱা নাইকিয়া, আপুনি চৰকাৰৰ পৰা অনুমতি লোৱা নাইকিয়া, হয় নহয়? যদি নাই লোৱা তেতিয়াহ'লে আপোনালোকৰ ঘৰ অবৈধ ঘৰ হ'ল নহ'ল? কওকচোন। এতিয়া মোৰ মাটিত আপোনালোকে ঘৰ বনাব পাৰিব নেকি মোক নুসুধাকৈ? নে কাৰোবাৰ মাটিত আপোনালোকে ঘৰ বনাব পাৰিব নেকি? যদি নোৱাৰে, চৰকাৰৰ মাটিত কেলে পাৰিব? নোৱাৰে নহয়। যদি বনাব আছে চৰকাৰক অৱগত কৰি চৰকাৰৰ পৰা কিবা এখন কাগজ লৈ পেলাই বা আমি 10-20 বছৰমান থাকিম, আপুনি পাৰ্মিশ্যন দিয়ক, তেতিয়া বেলেগ কথা আছিলে। চৰকাৰৰ পৰা কিনিও লোৱা নাই, চৰকাৰৰ পৰা পাৰ্মিশ্যনো লোৱা নাই, তাৰপিছত আপুনি ঘৰটো বনাইছে, চৰকাৰে ভাঙি দিছে, তো অবৈধ ঘৰ হ'ল নহ'ল? অমানৱীয় কেনেকে হ'ল? এই ফকতীয়া দল সংগঠন বিলাকে যে চিঞৰ বাখৰ কৰে, এই ফকতীয়া দল সংগঠন বিলাকক মই সুধি আছো, অবৈধ কেনেকে, অমানৱীয় কেনেকে হ'ল? হা, কেনেকে অমানৱীয় হ'ল? যুক্তি আছে, তোমালোকে বুজা নে নুবুজা? কাণ্ড জ্ঞান আছে নে নাই? এনেই দিল্লীত গৈ পেলাই কুকুৰৰ লিখীয়া চিঞৰিলে হয় নেকি? হা, এনেই দিল্লীত গৈ পেলাই টকাখিনি নষ্ট কৰিব, ৰাইজৰ পৰা উঠাই লৈ যাব চান্দা, গৈ পেলাই দিল্লী ফুৰি আহিব, অলপ হোটেলে চোটেলে থাকিব, ঠিক আছে, অলপ ধুনীয়াকে মাছে গুছে খাবগৈ, তাতে এনেই অলপ হু 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 হা 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 কৰিব, তাতে বেনাৰ কেইটামান লগাই লৈ পেলাই ৰাইজৰ টকাখিনি লুটি লৈ পেলাই নিজৰ পকেটৰ টকাৰে নাযায় নহয়, ৰাইজৰ পৰা টকা লুটি আনি পেলাই সিহঁতি একদম ফ্লাইটত যাব, ট্ৰেইনত যাব, এচিত যাবগৈ, এচিৰ হোটেল ভাড়া কৰিব, তাত থাকিব। এইবোৰ হৈছে তেওঁলোকৰ নাটক। সেই টকাখিনি তাতে খৰচ নকৰি এই টকাখিনিৰ এক কঠা মাটি কিনি দিলেও কোনোবা এজন মানুহৰতো সংস্থাপন হ'লহেঁতেন। দিল্লী যাবৰ কথা শুনাৰ লগে লগে পাগলৰ লিখীয়া যাব গোটেইকেইটা। বছৰত 3বাৰমান দিল্লী গৈ আন্দোলন কৰিব পাৰিলে ফুৰা মেলা হ'ল ন দিল্লীখন। অলপ ফটো চটো মাৰিব, চেলফি ল'ব তাতে গৈ পেলাই। তেওঁলোকৰ সেইবোৰ যে মেমৰেণ্ডম দিয়ে যে ক'তবা পেলাই থৈ দিয়ে, সেইবোৰ প্ৰধানমন্ত্ৰীয়ে কেতিয়াও নাচায়ো। বুজি পাইছেনে? ক'তবা ডাষ্টবিনত পেলাই থৈ দিয়ে তেওঁলোকৰ মেমৰেণ্ডম। বুজি পাইছেনে? এইবোৰ দৰখাস্ত মাৰিব, ৰাইজক দেখায় এনেই মিছামিচি, যে আমি গৈছো দিল্লী, গৈছো আমি একদম লৈ পেলাই। নাচায়। প্ৰধানমন্ত্ৰীৰ লগত থকা তেওঁৰ পিয়েও চাগে নাচায় সেইবোৰ দৰখাস্ত, এপ্লিকেশ্যন ক'ত পেলাই থৈ দিয়ে কোনো ঠিক নাই। এনেই মিছামিচি ঘূৰি আহিব দিল্লীখন, ফুৰি চুৰি ৰাইজৰ টকাখিনি নষ্ট কৰিব, কোনেও নিজৰ মাটি বেছি নাযায়। ঠিক আছে, গতিকে এই কথাখিনি আপোনালোকে লক্ষ্য কৰিব শ্ৰদ্ধাৰ ৰাইজ। মই একদম সঁচা কথাখিনি য'ত ক'ব লাগে তাতে কৈ দিওঁ জাগাত। সেইটো কাৰণে মোক বেয়া পায় চবে, বেয়া পাব পাৰে, মোৰ একো আহে নাযায়। আপোনালোকে বেয়া পালে মোৰ কি আহিব যাব? মোৰ কথা হৈছে অসমৰ ৰাইজক শুদ্ধ ৰাস্তাটোতো দেখাব লাগিব। এই চৰ চাপৰিৰ আমাৰ যিখিনি চিধা চাধা সহজ সৰল ব্যক্তি, তেওঁলোককতো সত্য কথাখিনি জনাব লাগিব মই। তেওঁলোকৰ টকাৰেতো ঘূৰি ফুৰে বহুতে, তেওঁলোকৰ খুন পচিনাৰ কামাই হয়, সেইখিনি উপাৰ্জন হয়, সেইখিনি নষ্ট কৰে বহুতে।
কোনোবাই পঠাই আছে ইয়াতে পৰা মই ল'ব চেষ্টা কৰিলে আকৌ পিছত বস্তুটো কি হয় ডিছকানেক্ট হৈ যায় কোনোবা যদি আহে আহকচোন এনেই 10 মিনিটমান কথা পাতিম 11:30মান বজালৈকে ঠিক আছে চৰকাৰৰ ইয়াত কোনো দুখ নাই আপোনালোকে এইটো লক্ষ্য ৰাখিব দেই এই কথাখিনি লক্ষ্য ৰাখিব মিছামিছি আল্লাহৰ ওচৰত দুৱা কৰিলে উল্টা আল্লাহে আপোনালোকক নৰকত দিব এই বিষয়টোলৈ দুৱালৈকে নকৰিব দুৱালৈকে কৰিলে দুৱাখিনি অবৈধ দুৱা হ'ব ভুল হৈ আছে আমাৰ আমি অবৈধভাৱে নিৰ্মাণ কৰিছো অবৈধভাৱে থাকিছো এতিয়া যদি আমি দুৱাও কৰো নহয় আমাৰ দুৱাও কি হৈ যাব অবৈধ দুৱা হ'ব আৰু আপুনি বেলেগৰ কিবা এটা বস্তু জোৰ জবস্তি ল'বলৈ কাৰণে আল্লাহৰ ওচৰত দুৱা কৰি আছে এইটো এনেকুৱাই হৈ আছে এতিয়া যদি কোনোবাই কান্দি কান্দি দুৱা কৰে আল্লাহক হে আল্লাহ আমাৰ মাটি ঘূৰাই দিয়া হে আল্লাহ এনেকৈ অত্যাচাৰ কৰিছে একো অত্যাচাৰ কৰা নাইকিয়া আপুনি মোৰ মাটিত কেলে ঘৰ বনাইছিলে মই আপোনাৰ ঘৰ ভাঙি দিছো এতিয়া আপুনি আল্লাহক কান্দিলে একো লাভ নাই ইয়াত একো লাভ নাই একো লাভ নাই আপুনি এইটো আল্লাহক কান্দা মানে এনেকুৱা হৈছে আপুনি জোৰ কৰি পেলাই মোৰ মাটিত ঘৰ বনাব বিচাৰি আছে আৰু আল্লাহক কৈছে আল্লাহ তুমি হেল্প কৰা আল্লাহ তুমি হেল্প কৰা মই বেলেগৰ মাটি কব্জা কৰি তাতে ঘৰ বনাম মই বেলেগৰ মাটি কব্জা কৰি তাতে মছজিদ বনাম মই বেলেগৰ মাটি কব্জা কৰি তাতে মই থাকিম তাতে খেতি কৰিম আল্লাহ তুমি মোক সহায় কৰা বেলেগৰ মাটি কব্জা কৰিবলৈ সহায় কৰা বেলেগৰ মাটি দখল কৰিবলৈ কাৰণে সহায় কৰা আল্লাহে সহায় কৰিব নেকি এনেকুৱা দুৱা যোনে কৰিব সেই দুৱাও আল্লাহে গ্ৰহণ নকৰে তাকো নৰকত দিব গতিকে এই বিষয়ে দুৱালৈকে নকৰিবলৈ কাৰণে মোৰ আহ্বান থাকিলে কাৰণ ইমান সহজ নহয় আল্লাহৰ লগত ৰিলেশ্যন বনাব লাগিব আল্লাহক বুজিব লাগিব ভগৱানক বুজিব লাগিব ভগৱান কাক কয় আল্লাহৰ নিয়ম কি আল্লাহে কি সংবিধান মতে আল্লাহে কাম কৰি আছে আল্লাহে নিজে এটা সংবিধান বনাই লৈছে সেইটো ঐশ্বৰিক সংবিধান হয় যি সংবিধানক আপুনি কোৰাণ সংবিধান বুলি ক'ব পাৰে বা গীতা সংবিধান বুলি ক'ব পাৰে ঠিক আছে কোৰাণ বা গীতা বা বাইবেলে যিখিনি কথা কৈ আছে সেইখিনি ঈশ্বৰ আল্লাহ ভগৱানৰ সংবিধান হয় সেই ঈশ্বৰ আল্লাহ ভগৱানৰ সংবিধান মতেহে আল্লাহে কাম কৰিব ভগৱানে কাম কৰিব আপুনি বেলেগৰ মাটিত কব্জা কৰিব লাগে আল্লাহৰ ওচৰত দুৱা কৰে কান্দি আছে নেকি কেতিয়াও দুৱা কবুল নকৰে অনুৰোধ জনাম অসমৰ ৰাইজক কেতিয়াও দুৱা নকৰিব দুৱা কৰিলে হয়তো আপোনাক উল্টা কি কৰিব আপোনাকো আপোনাৰ ঘৰ ভাঙি পেলাব আল্লাহে বুজি পাইছেনে কথাখিনি আপোনাৰ ঘৰো ভাঙি পেলাব আপুনি মিছামিছি আল্লাহৰ ওচৰত দুৱা কৰি নিজৰ নামটো তাতে হেৰি কৰি নিদিব আকৌ যে মোৰ নামটো পঞ্জীয়ন কৰাই নিদিব তাতে অলপ কমেণ্টখিনি ভদ্ৰভাৱে কৰিব সেইটো এটা আশা ৰাখিলোঁ আৰু অনুৰোধ থাকিলে তেতিয়াহে কমেণ্টখিনি পঢ়ি ভাল লাগে ঠিক আছে দুৱালৈকে আপোনালোকে নকৰিব দুৱা যদি কৰে আপোনাৰ ঘৰো ভাঙি পেলাব আল্লাহে আপোনাৰ ঘৰো ভাঙি পেলাব আল্লাহে কাৰণ আল্লাহ বৰ্তমান আল্লাহে বিচাৰি আছে ঘৰবোৰ ভাঙি দিয়াটো কাৰণ সেইবোৰ আপোনাৰ কি আছিলে অবৈধভাৱে নিৰ্মিত ঘৰ বা মছজিদ বা ঈদগাহ আছিলে যিমান সোনকালে পৰা যায় আমি বৈধভাৱে আমি থাকিব লাগিব নহলে ভাড়া ঘৰত থাকিব লাগিব আমাৰ ঘৰ নাই যদি মাটি নাই যদি আমিতো বেলেগৰ মাটি কব্জা কৰি থাকিব নোৱাৰো নহয় আমাৰ মাটি নাই বুলি আমি বেলেগৰ মাটি কব্জা কৰি ল'ম নেকি মাটি নথকা মানুহে কি কৰে ভাড়া ঘৰত থাকে গুৱাহাটীত চাওক কিমান মানুহ ভাড়া ঘৰত আছে দিল্লীত গৈ পেলাই চাওক কিমান মানুহ ভাড়া ঘৰত আছে তেওঁলোকৰ মাটি নাই ভূমিহীন মানুহ তো ভূমিহীন মানুহ ভাড়া ঘৰত থাকে ভূমিহীন মানুহে কি এতিয়া মাটি কব্জা কৰি ল'ব নেকি বোলে এইফালে জংঘল পৰি আছে কব্জা কৰি লয় নদীৰ চৰ বোলে কব্জা কৰি লয় সেইখিনি মাটি আমি বোলে লৈ ল'ম সেইটো কেনেকুৱা ধৰণৰ কথা যদি সঁচাকে মাটি নাই আমি ভাড়া ঘৰত থাকিব লাগিব ভাড়া ঘৰ লৈ ল'লে হ'ল আৰু যদি ভাড়া ঘৰ পোৱা নাইকিয়া বা ল'বলৈ টকা নাই চৰকাৰক এপ্লাই কৰিলে চৰকাৰে দেখোন কৈ আছে দেখোন এক কথাকে মাটি দিম ডিচিক এপ্লাই কৰিব দিছে এক কথাকে মাটি চৰকাৰে ফ্ৰী দি দিব য'তে আপুনি আছে তাতে দি দিব চৰত আছে চাপৰিত আছে য'ত আছে দি দিব ইমান সুবিধা দিয়াৰ পিছতো এতিয়া আমাৰ সেইখিনি নালাগে আমি বেলেগৰ মাটি কব্জা কৰি ল'ম এইবোৰ মোল্লাবিলাকে শিকাই আছে মোল্লাবিলাকে সঁচা কথা আপোনালোকক একেবাৰে নকয়
ক'লে তেওঁলোকে পিটন খাব, সেইকাৰণে তেওঁলোকে কথাখিনি নকয়। বুজি পাইছেনে? ক'লে পিটন খাব, ইমান দিনৰ পৰা বুজোৱা নাছিলে, এতিয়া বুজাব গ'লে ৰাইজে পিটি দিব ধৰি সিহঁতক, যে ইমান দিন তহঁতি বুজোৱা নাছিলি, এতিয়া আহিছ বুজাবলৈ, গতিকে পিটন খাব, সেইকাৰণে সিহঁতি কথাখিনি নকয়, গোটেইখিনি মনে মনে আছে, গোটেইবোৰ মনে মনে আছে। এতিয়াতো কোনেও বচাব পৰা নাই আপোনালোকক, আপোনালোকক ঘৰ বাৰী ভাঙি দি আছে, আপোনালোকক কোনোবাই বচাব পাৰিছে? দল সংগঠনে বচাব পাৰিছে? নাই, নোৱাৰে, কেতিয়াও নোৱাৰে। এনেই দিল্লী ফুৰিব যাব তেওঁলোকে আপোনালোকৰ পৰা টকা লৈ পেলাই। গতিকে সেই টকাখিনি এই দল সংগঠনত দিয়াতকৈ সেই টকাখিনি জমা কৰক, জমা কৰি আপোনালোকে সোনকালে মাটি কিনাৰ ব্যৱস্থা কৰক। ঠিক আছে, এইখিনি কথা ক'বলগীয়া আছিলে যে চৰকাৰৰ ইয়াত কোনো ভুল নাই, চৰকাৰে সম্পূৰ্ণ শুদ্ধভাৱে কামখিনি কৰিছে। যদি ভুল কৰিলেহেঁতেন মই মুকলিয়াকে বিৰোধিতা কৰিলোহেঁতেন, মই কৰিলোহেঁতেন। মোৰ কোনো ইষ্টি গোষ্ঠী মিষ্টি নাই চৰকাৰৰ লগত, কোনো ইষ্টি গোষ্ঠী মিষ্টি নাই মোৰ চৰকাৰৰ লগত। ঠিক আছে, গতিকে সোনকালে নিজৰ নিজৰ ঘৰ বা নিজৰ নিজৰ মছজিদ বা ঈদগাহসমূহ আমি কি কৰিব লাগে, ম্যাদী পট্টাৰ মাতিলে লৈ যাবলৈ ব্যৱস্থা কৰিব লাগে। সেইটোৱে কথা, যিখিনি সঁচা কথা কৈ দিলো। তাতে গালি পাৰি থাকক আপোনালোকে, মোক বহুতে গালি পাৰে, যে আমাৰ পক্ষত নকয় কেলে। মই কিহৰ পক্ষত কম? মই কোৰাণৰ পক্ষত কৈ আছো। জনাৰ্দন বনিয়া, দাদা ভালনে? মই ভালে আছো। মজিৰ আলী, মোক ব্লক কৰক। তুমি কৰি দিয়া বাবা, মই কৰিবলৈ টাইম নাই নহয় বাবা, তুমি ব্লক কৰি দিয়া। তুমি ব্লক কৰি ওলাই যোৱা না, তোমাক কোনে মাতিছে ইয়াত চাবলৈ কাৰণে? শুই থাকা, যোৱা। নাচালেও মনটো ভাল নালাগে, চালেও মানে গা জ্বলে মোৰ কথাখিনি শুনিলে, হয় নহয়? গতিকে তুমি ব্লক কৰি লোৱা বাবা, মোৰ ব্লক কৰিবলৈ কাৰণে টাইম নাই নহয় বাবা। তুমি ব্লক কৰি লোৱা আৰু গুচি যোৱা। জেহাদী মোল্লাবিলাকৰ ভাষণ শুনি থাকা গৈ পেলাই। একো কৰিব নোৱাৰে, কোনেও একো কৰিব নোৱাৰে। পাপ কৰিছো আমি, গতিকে আমি পাপৰ ফল আমি ভুগি আছো। আমি পাপ কৰিছো। আমি তেনেকে ঘৰ বনোৱাটো বা তেনেকে মছজিদ বনোৱাটো মহাপাপ হৈছে, আৰু সেই পাপৰ ফল আমি ভুগিব লাগিব। আমাৰ কপালত বহুত জ্বালা যন্ত্ৰণা আছে, আমাৰ কপালত বহুত, আৰু চাব নিৰ্যাতন লিখা আছে, আমাৰ কপালত আছে। আমি টানি আনিছো এইখিনি। আমাৰ পূৰ্বপুৰুষৰ পৰা আগৰে পৰা চলি অহা কিছুমান ভুল পৰম্পৰা, কিছুমান ভুল ৰীতি নীতিয়ে আমাৰ কপালত এইবোৰ লিখি দিছে। ঠিক আছে, এই কথাখিনি আপোনালোকে ফিল কৰিছেনে? আমি নিজৰ কপালত দুৰ্দশা নিজে টানি আনিছো। One cannot even like live from a tree without permission. সাধন মিশ্ৰা, সেইটোৱে কথা। আপুনি পাৰ্মিশ্যন নোলোৱাকৈ একো কৰিব নোৱাৰে, এটা পাত ছিঙিব নোৱাৰে, আপুনি এটা শিলগুটিলৈকে বেলেগৰ মাটিৰ পৰা উঠাই আনিব নোৱাৰে পাৰ্মিশ্যন নোলোৱাকৈ। মই আপোনালোকক এটা ধুনীয়া কাহিনী কওঁ, শুনক। গজালি নামৰ এজন আপোনাৰ হেৰি আছিলে, এজন আপোনাৰ হেৰি আছিলে, আৰু আপোনাৰ কি ক'ম, বিশ্লেষক আছিলে, ধৰ্ম বিশ্লেষক, ধৰ্ম আলোচক। গজালি, ইমাম গজালি বুলি কয়। তো গজালি যেতিয়া পঢ়া শুনা কৰি আছিলে, ছাত্ৰ অৱস্থাত আছিলে, তেতিয়া এই গজালিৰ এটা কাহিনী পোৱা যায় যে তেওঁ মানে ৰাস্তাৰে গৈ থাকোতে এজন
ব্যক্তিক তেওঁ দেখিছে মানে তেওঁ নিজৰ কথা এটা তেওঁ মানে প্ৰকাশ কৰিছে তেখেতৰ কিতাপত এই যে আপোনাৰ ৰাস্তাৰে গৈ থাকোতে মানুহৰ ঘৰৰ পোহৰবোৰ ৰাস্তাত নপৰে জানো আপুনি ঘৰত লাইট জ্বলালে আপোনাৰ ঘৰৰ লাইটৰ পোহৰ কিন্তু ৰাস্তাত গৈ পেলাই পৰে নপৰে অলপ চলপ পৰে লাইট জ্বলাই চাবচোন ঘৰৰ বাৰিন্দাত লাইট জ্বলাব বাৰান্দাৰ পৰা পোহৰটো গৈ পেলাই ৰাস্তাত পৰে এই গজালি এঘৰ মানুহৰ মানে এটা ঘৰত গৈ পেলাই মানে তাতে সুধিছে যে সেই ঘৰৰ মালিকক সুধিছে যে আপোনাৰ ঘৰৰ লাইটৰ পোহৰটো যে ৰাস্তাত পৰিছে সেই লাইটৰ পোহৰত মই কিতাপখন পঢ়িব পাৰিমনে কি প্ৰশ্ন কৰিছে মানে কি সুধিছে কি পাৰ্মিশ্যন লৈছে চাওক যে আপোনাৰ ঘৰৰ পৰা পোহৰ যে গৈ ৰাস্তাত পৰিছে সেই ৰাস্তাত পৰি থকা সেই পোহৰত মই মোৰ কিতাপখন পঢ়িব পাৰিমনে আপুনি যদি পাৰ্মিশ্যন দিয়ে তেতিয়াহ'লে মই ৰাস্তাত চৰকাৰী মাটি হয় সেই ৰাস্তাত মই মোৰ কিতাপখন পঢ়িব বিচাৰিম আপোনাৰ ঘৰৰ পৰা পোহৰ অলপ গৈ ৰাস্তাত পৰি আছে আৰু সেই পোহৰত মই কিতাপখন পঢ়িব বিচাৰো আপুনি মোক পাৰ্মিশ্যন দিব নেকি এই কথা শুনি ঘৰৰ মালিকে কান্দি দিছে যে কেনেকুৱা মানুহ লগ পালো এই ল'ৰাটো কেনেকুৱা ল'ৰা হয় হা গজালিৰ হাত ভৰি চুমা দিছে যে আপুনি কেনেকুৱা মানুহ হ'ব লাগিব ঘৰৰ পোহৰ ৰাস্তাত গৈ পৰিছে কোনেনো পাৰ্মিশ্যন বিচাৰে সেইটো অলৰেডি পাৰ্মিশ্যন দিয়া আছে তাত সেইটো ৰাস্তাত আমিতো পেলাই দিয়া নাই নিজে নিজে পোহৰখিনি গৈ পৰিছে এই তাতে আপুনি কিতাপ পঢ়িব তাৰ পিছতো আপুনি পাৰ্মিশ্যন লৈছে আমাৰ পৰা যে আপোনাৰ ঘৰৰ পোহৰটো ৰাস্তাত পৰিছে সেই পোহৰত অলপ কিতাপখন পঢ়িব বিচাৰিছো মোক পাৰ্মিশ্যন দিয়ক সেই মানুহজনে কান্দি দিছে ঘৰৰ মালিকে যে আপুনি আপোনাক লগ পালো আপোনাৰ ভৰিখন দিয়ক হাত দিয়ক আপোনাক আমি আগতে হাত ভৰি সেৱা কৰিব বিচাৰো ভাবি চাওক বন্ধুসকল ভাবি চাওক ঘৰৰ পোহৰ ৰাস্তাত গৈ পৰিছে এই পোহৰত কিতাপ এখন পঢ়িবলৈ কাৰণেও পাৰ্মিশ্যন লৈছে তেওঁলোকে এয়া হৈছে ইছলাম এয়া হজৰত মহম্মদৰ ধৰ্ম ইছলাম বুজি পাইছেনে এয়া এই গজালিৰ কাহিনী হয় এতিয়া ভাবি চাওক বেলেগৰ মাটিত অনুমতি নোলোৱাকৈ মছজিদ বনাই দিছে কিমান ডাঙৰ পাপ কৰ্ম কৰিছে আৰু গজালিয়ে বেলেগৰ ঘৰৰ পোহৰ যিটো পোহৰৰ পাৰ্মিশ্যন অলৰেডি থাকে পোহৰ য'তে ত'তে যাব পাৰে আৰু সেই পোহৰত আপুনি যিকোনো কৰ্ম কৰিব পাৰিব তাৰ পিছতো তেওঁ পাৰ্মিশ্যন ল'বলৈ আহিছিলে যে আপোনাৰ ঘৰৰ পোহৰ ৰাস্তাত গৈ পৰিছে সেই পোহৰত মই কিতাপখন পঢ়িব বিচাৰো আপুনি মোক অনুমতি প্ৰদান কৰক নহলে মই পঢ়িব নোৱাৰিম নহলে মোৰ কাৰণে পাপ হৈ যাব আপোনাৰ অনুমতি নোলোৱাকৈ আপোনাৰ ঘৰৰ পোহৰ ৰাস্তাত পৰিছে সেই পোহৰত মই কিতাপ পঢ়িব নোৱাৰিম হায় হায় क्या बात है यार কি কম মই আপোনালোকে আবু হানিফাৰ কথা শুনিছে আবু হানিফাৰ কথা আপোনালোকে শুনিছে এই আমি যে নামাজ পঢ়ো আবু হানিফাৰ নিয়ম অনুযায়ী সেইটো মানে মোল্লা দল হয় আবু হানিফাৰ দলটো এইটো মোল্লা দল হয় চাৰিটা দল আছে আবু হানিফাৰ দল এটা চাফেই দল ঠিক আছে তাৰপিছত আপোনাৰ মালিকী দল হাম্বলী দল চাৰিটা দল আছে সংগঠন আছে চাৰিটা মোল্লা সংগঠন আবু হানিফাৰ সংগঠনটো হানাফি সংগঠন বুলি কয় তো হানাফি সংগঠনৰ মালিক হৈছে আবু হানিফা এই আবু হানিফাৰ বাপেক খুব ভাল মানুহ আছিল আবু হানিফাৰ বাপেক খুব ভাল মানুহ আছিলে মুছা জংগী নাম আছিলে মুছা জংগী এই মুছা জংগী নহয় মোৰ ভুল হৈছে মুছা জংগী নহয় সাবিত আছিলে তেখেতৰ নাম হা আবু হানিফাৰ বাপেক আবু হানিফা কোন হয় হানাফি দল সংগঠনৰ মালিক সেইটো সৃষ্টি কৰিছে তেওঁ আবু হানিফাই আবু হানিফাৰ বাপেক সাবিত তেওঁ এদিনাখন নদীৰ কিনাৰে কিনাৰে খোজকাঢ়ি গৈ আছিলে ঠিক আছে নদীৰ কিনাৰে কিনাৰে খোজকাঢ়ি গৈ থাকোঁতে নদীৰ পানীত এটা আপেল উটি আহিছিল আপেল ঠিক আছে এটা আপেল মানে নদীৰ পানীৰে উটি উটি আহি আছে তেওঁৰ লাগিছিলে ভোক যেতিয়া তেওঁৰ ভোক লাগি আছে এতিয়া কি কৰিব তেওঁ কি কৰিলে সেই আপেলটো তাৰ পৰা ললে লৈ পেলাই আপেলটো খাই দিলে খাই পেলাই নিজৰ ভোক কমিলে বুজিছেনে ভোকটো কমাৰ পিছত তেওঁৰ এতিয়া চিন্তাত পৰি গ'ল তেওঁ নিজকে নিজে প্ৰশ্ন কৰিছে হায় হায় মই কিমান ডাঙৰ পাপ কৰিলো নদীৰ পানীত যিটো আপেল উটি আহিছে মই আপেলটো খাই দিলো এইটোতো বহুত ডাঙৰ পাপ হৈ গ'ল মোৰ এই পাপৰটো কোনো খণ্ডন নাই কোনো মোচন নাই এই পাপৰ কোনো প্ৰায়শ্চিত নাই এতিয়া মই কেনেকে মই নিজকে শুধৰণি কৰিম তেওঁ ভয় খালে তেওঁ কান্দিলে বহুত আল্লাহৰ দৰবাৰত কান্দিও লাভ নাই আপেল যাৰ খাইছে তেওঁৰ ওচৰত গৈ ক্ষমা খুজিব লাগিব তাৰ পিছত এই
আবু হানিফাৰ দেউতাই কি কৰিলে, নদীৰ পাৰে পাৰে আকৌ যি ফালৰ পৰা আপেলটো উটি উটি আহি আছিলে সেইফালে যাব ধৰিলে। তেওঁ মনে মনে ভাবিলে যে নিশ্চয় ক'ৰবাত আপেলৰ গছ আছে, য'ৰ পৰা আপেলটো পানীত পৰিছে, তাৰ পৰা উটি উটি আহিছে। গতিকে সেই আপেলৰ গছ বিচাৰি তেওঁ নদীৰ কিনাৰে কিনাৰে আকৌ তেওঁ যাব ধৰিলে। বহু দূৰ যোৱাৰ পিছত তেওঁ দেখিলে যে এটা আপেলৰ গছ, ডাঙৰ আপেলৰ গছৰ পৰা ডাল এটা আহি পেলাই নদীত পৰিছে, তাৰে পৰা আপেলটো পৰিছে, মানে তেওঁ এইটো অনুমান হ'ল। তাৰ পিছত সেই গছৰ মালিকক তেওঁ বিচাৰি গ'ল। বিচাৰি গৈ পেলাই সেই গছৰ মালিকত ভৰিত ধৰি পেলাই কান্দিছে। মালিকে আচৰিত হৈ গৈছে যে ভাই তুমি মোৰ ভৰিত ধৰি কান্দিছা কেলে? তেতিয়া ক'লে যে আপোনাৰ গছৰ পৰা আপেল এটা নদীত পৰিছে, আৰু সেই আপেল নদীৰ পানীৰে বৈ বৈ গৈছিলে, আৰু মোৰ ভোক লাগি আছিলে, মই আপেলটো খাই পেলালো। তাৰ পিছত মোৰ ভোক মৰাৰ পিছতহে মোৰ চিন্তা হ'ল, খুব বেছি ভোক লগাৰ কাৰণে মোৰ মাথাই কাম কৰা নাছিলে, মই আপেলটো খাই পেলালো, আপোনাৰ ওচৰত ক্ষমা বিচাৰি আহিছো। তেতিয়া সেই আপেলৰ গছৰ মালিক আচৰিত হৈ গ'ল যে কেনেকুৱা মানুহ লগ পালো, কেনেকুৱা মানুহ লগ পালো। মোৰ গছৰ আপেল কিমানে চুৰি কৰি খালে, কোনো আজিলৈকে মোৰ ওচৰত ক্ষমা খুজিব নাহিলে। এইজন কেনেকুৱা মানে ফিৰিস্তা, দেৱতাৰ দৰে এজন ব্যক্তি হয় এইজন। তেওঁ কোনোবা মোৰ আপেল এটা নদীত পৰিছে, আপেল বৈ গৈছে, আপেল খাই পেলাই মোৰ ওচৰত ক্ষমা খুজিব আহিছে, তেওঁ কেনেকুৱা মানুহ হ'ব লাগিব। তেতিয়া এই আপোনাৰ আবু হানিফাৰ বাপেকক তেওঁ নিজৰ লগত ৰাখি লৈছিলে যে আপোনাক মই তেতিয়াহে ক্ষমা কৰিম যেতিয়া আপুনি মোৰ বাগানত কাম কৰিব। মানে তেনেকুৱা এজন মানুহ পালে কোনেনো এৰি দিব বিচাৰিব কওক। তেতিয়া মানে এনেই আৰু তেখেতক ক'লে যে আপুনি মোৰ ঘৰত কাম চাম কৰক অলপ, তেতিয়া মই আপোনাক ক্ষমা কৰি দিম, যাওক আপোনাৰ আপেলটোৰ কাৰণে। এতিয়া তেওঁ লগে লগে মানে আপোনাৰ সন্মতি প্ৰকাশ কৰিলে, ঠিক আছে ঠিক আছে, মই আপোনাৰ ঘৰত কাম কৰিম, বছৰকে বছৰ কাম কৰিম লাগিলে, তথাপিও আপোনাৰ আপেলটো যে খাইছো আপুনি মোক ক্ষমা কৰি দিব। যোৱাৰ আগত বছৰকে বছৰ পিছত আপেলৰ গছৰ মালিকৰ ঘৰত কাম কৰিছে, আৰু মালিকে এইকাৰণে ৰাখিছিলে কাৰণ ইমান এজন এনেকুৱা গুণৰ অধিকাৰী, ঐশ্বৰিক গুণৰ অধিকাৰী মানুহ এজন পালে কিবা এটা বাহানা কৰিতো ৰাখিব লাগিব। তেখেতে নিজৰ আয় উন্নতিৰ কাৰণে মানুহজনক ৰাখি লৈছিলে, বৰকত, ৰহমত, আশীৰ্বাদৰ কাৰণে। তো মই ক'ব বিচাৰি আছো, চাওক কাহিনীবোৰ আপোনালোকে চাওক, ইছলাম, এয়া হজৰত মহম্মদৰ ইছলাম হয়। নদীৰ পানীত আপেল এটা উটি গৈ আছিলে, সেই আপেলটো খোৱাৰ পিছত ক্ষমা খুজিব গৈছে আবু হানিফাৰ বাপেকে। এয়া হজৰত মহম্মদৰ ইছলাম। ৰাস্তাত লাইটৰ পোহৰ গৈ পৰিছে, সেই লাইটৰ পোহৰত কিতাপখন পঢ়িবলৈ কাৰণেও পাৰ্মিশ্যন বিচাৰিছে গাজালিয়ে। এয়া হৈছে হজৰত মহম্মদৰ ইছলাম। আৰু আমাৰ ইছলাম, আমি বেলেগৰ মাটি কব্জা কৰিছো, বেলেগৰ মাটি বেদখল কৰিছো, কৰি তাতে বনাইছো মছজিদ। তাতে বোলে আমি আল্লাহক এতিয়া নামাজ পঢ়িম, আল্লাহক বিচাৰিম। কিমান ডাঙৰ অপৰাধ এইটো। বেলেগৰ মাটিত কব্জা কৰি মছজিদ বনোৱাটো কিমান ডাঙৰ অপৰাধ। চৰকাৰী পাৰ্মিশ্যন নোলোৱাকে চৰকাৰৰ পৰা, কিমান ডাঙৰ অপৰাধ। তাত নিজৰ ঘৰটো বনোৱাই অপৰাধ, তাতে বনাইছে আল্লাহৰ ঘৰ। এবাৰ ভাবি চাওক, পাপ আমাৰ গাত লাগিব, আমি কৰি আছো এনেকুৱা পাপ কৰ্মবোৰ। সেইকাৰণে মই অসমৰ সকলো ৰাইজকে অনুৰোধ জনাম, য'ত য'ত চৰকাৰী মাটিত অনুমতি নোলোৱাকৈ এনেকে মছজিদ কোনোবাই নিৰ্মাণ কৰিছে, তেওঁলোকে যিমান সোনকালে পাৰে সেই মছজিদসমূহ ম্যাদী পট্টাৰ মাটি লৈ বা নিজৰ মাটি লৈ তেওঁলোকে যাতে কি কৰি দিয়ে, স্থানান্তৰ কৰে, তাতে লৈ গুচি যায়, সলনি কৰি দিয়ে জেগাসমূহ, আৰু নহ'লে চৰকাৰৰ লগত আলোচনা কৰি কিবা পাৰ্মিশ্যন ল'বৰ ব্যৱস্থা কৰক। এইখিনি কৰক। সেইখিনি যদি নকৰে, তাৰপিছত যদি চৰকাৰে বুলডোজাৰ চলাই ভাঙি দিয়ে, তেতিয়াহ'লে জানিব পাপটো আমাৰ নিজৰ হ'ব, চৰকাৰৰ অলপো পাপ নহয়। কাৰণ সেয়া অবৈধভাৱে নিৰ্মিত অবৈধ মছজিদ হয়। অবৈধ মছজিদ ভাঙি দিব লাগে, কোৰাণত লিখা আছে। ঠিক আছে, এয়াই মোৰ ক'বলগীয়া আছিলে। মই পাৰিছো, মোৰ যিমান শক্তি আছে সিমান বুজাবলৈ কাৰণে মই চেষ্টা কৰিছো আপোনালোকক। বাকী আপোনালোকৰ কথা, যদি বুজে ভাল কথা, আৰু যদি নুবুজে মোৰ ক'বলগীয়া একো নাই। অনাগত দিনত আৰু বহু মছজিদ ভাঙি পেলাব, তেতিয়া কান্দিও লাভ নাই। মই মোৰ দায়িত্বখিনি পালন কৰিছো, আৰু মই আল্লাহ ঈশ্বৰ ভগৱানৰ ওচৰত মই ক'ব পাৰিম যে মই মুস্তাফা কামাল আজহাৰী অসমৰ ৰাইজক কথাখিনি জনাই দিছিলো, যিটো মোৰ জনোৱাটো মোৰ কৰ্তব্য হয়, মোৰ দায়িত্ব হয়, আৰু সেইখিনি মই কৰিছো। এতিয়াও সময় আছে, আমি সেই মছজিদবোৰ কি কৰিব লাগে, সলনি কৰিব লাগে, জাগা সলনি কৰি দিব লাগে। ঠিক আছে, আৰু নহ'লে চৰকাৰে ভাঙি দিব, তাতে আমাৰ কান্দিলে একো লাভ নাই। কাৰো দুৱা আল্লাহে কবুল নকৰে, আৰু যিসকলে দুৱা কৰিব তেওঁলোককো নৰকত দিব। কাৰণ অন্যায়, বেভিচাৰ আৰু দুৰ্নীতিৰ পক্ষত দুৱাটো গৈ আছে। বেলেগৰ মাটি কব্জা কৰি তাতে মছজিদ বনোৱাটো হৈছে কি, এটা দুৰ্নীতি, অন্যায় হয়।
অন্যায় কৰ্ম এটাৰ কাৰণে আল্লাহক দোৱা কৰি আল্লাহৰ পৰা হেল্প বিচৰাটো, মানে আল্লাহৰ পৰা হেল্প বিচাৰি আছে অন্যায় কামত, পাপ কৰ্মত এটা আল্লাহৰ পৰা হেল্প বিচৰা হৈ আছে। হে আল্লাহ তুমি সহায় কৰা, হে আল্লাহ তুমি আমাক দয়া কৰা। মানে ক'ত দয়া কৰিব লাগে? বেলেগৰ মাটি কব্জা কৰিবলৈ কাৰণে দয়া কৰিব লাগে? বেলেগৰ মাটি কব্জা কৰি তাতে ঘৰ বনাবলৈ কাৰণে দয়া কৰিব লাগে? হা? আল্লাহে ক'ত দয়া কৰিব লাগে? ক'ত দোৱা কবুল কৰিব লাগে? মানে নিজেও পাপ কৰ্ম কৰি আছে, আল্লাহকো মানে পাপ কৰ্ম কৰিবলৈ কাৰণে মানে আল্লাহকো মানে তেওঁলোকে মানে এপ্লিকেশ্যন দি আছে আৰু অনুৰোধ জনাই আছে আল্লাহক, হে আল্লাহ আমিতো পাপ কৰ্ম কৰিছো, তুমিও পাপ কৰ্ম কৰা আমাৰ লগত। এইটোৱে বুজাই আছে এতিয়া। কথাটো হয় নহয় কওক? এতিয়া কোনোবাই যদি কয় মই গৰু চুৰি কৰিব যাম, হে আল্লাহ তুমি মোক হেল্প কৰা গৰু চুৰি কৰাত, এইটো কেনেকুৱা দোৱা হ'ল? এইটো দোৱা কৰিলে আল্লাহে পিটিব নিপিটিব কওক? কোনোবাই যদি গৰু চুৰি কৰিবলৈ যায় আৰু যদি আল্লাহক কয়, আল্লাহ আল্লাহ মই আজি ইয়াতে এটা গৰু চুৰি কৰিব যাম, মোক ডাঙৰ চাই গৰু এটা দিবা হা, যাতে মই 1,00,000 টকাত গৰুটো যাতে বিক্ৰী কৰিব পাৰো, হে আল্লাহ তুমি দয়া কৰা দয়া কৰা। যদি আল্লাহৰ ওচৰত দোৱা কৰি কোনোবাই যদি গৰু চুৰি কৰিবলৈ যায়, এইটো কেনেকুৱা হ'ব? এতিয়া দোৱাটো কেনেকুৱা হ'ব ভাবি চাওক। কোনোবাই যদি ডকাইতি কৰিব যায়, বেংক ডকাইতি কৰিব যায় আৰু আল্লাহক দোৱা কৰে, হে আল্লাহ আজি বেংক ডকাইতি কৰিম, আমাক তুমি বচাবা, আমাক তুমি দয়া কৰিবা, ৰহম কৰিবা, আল্লাহ তোমাক কি ক'ম আৰু, নামাজ পঢ়িম সদায়, দোৱা কৰিম সদায়, আমি ভালকে থাকিম, তুমি বাছ আমাক বেংক ডকাইতি কৰিব যাওঁ, তুমি মোক অলপ দয়া, তুমি বচাবা, আমাক দয়া কৰিবা। তাৰমানে আল্লাহকো চামিল কৰি আছে ডকাইতিত। মানে গোটেইকেইটা মিলি পেলাই এতিয়া কি কৰিছে, গ্ৰুপ ভাৱে মানে গ্ৰুপ বনাইছে আল্লাহৰ লগত। আল্লাহেও মানে হেল্প কৰিব এতিয়া ডকাইতি কৰিবলৈ কাৰণে ন? হা? বেয়া কামত আল্লাহৰ পৰা হেল্প বিচৰাটো পাপ হয়। গৰু চুৰি কৰিব গৈ আছে, তাতে আল্লাহৰ পৰা হেল্প বিচৰাটো দোৱা কৰি কৰি এইটো পাপ হয়। ঠিক তেনেকে বেলেগৰ মাটি কব্জা কৰি ঘৰ বনাইছে, এতিয়া ঘৰ ভাঙি দিছে, তাতে আল্লাহক দোৱা কৰিব, হে আল্লাহ আমাক বচোৱা, ঘৰটো যাতে থাকিব দিয়া, ঘৰটো যাতে আমি তাতে ৰাখিব পাৰো, তাতে যাতে আমি থাকিব পাৰো। তাৰমানে বেলেগৰ মাটি কব্জা কৰাৰ ক্ষেত্ৰত আল্লাহৰ পৰা হেল্প বিচাৰি আছে। বুজি পাইছে নাই? মই উদাহৰণখিনি যে দিছো, বুজিছে নাই? মোৰ কথা বুজিয়ে নাপায়, নুবুজাকে এনেই গালি পাৰি থাকিব মোক। বেলেগৰ মাটি কব্জা কৰি তাতে ঘৰ বনোৱাত আল্লাহৰ পৰা হেল্প বিচাৰি আছে। কোনোবাই মদিনাত গৈ পেলাই হেল্প বিচাৰিছে, কোনোবাই মক্কাত গৈ পেলাই বোলে কৈ আছে, হে আল্লাহ অসমত উচ্ছেদ চলি আছে যে, তুমি আমাক হেল্প কৰা। ক'ত কৈছে? গৈ মক্কাত গৈ পেলাই কৈছে। কিমান ডাঙৰ বদমাছ হ'ব লাগিব এইবিলাক, কিমান ডাঙৰ ডকাইত হ'ব লাগিব ইহঁতি, গৈ পেলাই মক্কাত গৈ এনেকুৱা কথা কৈ আহিছে যে আল্লাহ তুমি আমাক হেল্প কৰা, আমি যাতে আৰু চৰকাৰী মাটি কব্জা কৰিব পাৰো, আৰু যাতে আমি তাতে ঘৰ বনাব পাৰো, আমি যাতে তাতে আৰু মাছকালাই খেতি কৰিব পাৰো, আমি যাতে তাতে আৰু মৰাপাটৰ খেতি কৰিব পাৰো। মাছকালাই আৰু মৰাপাটৰ খেতি কৰিবলৈ কাৰণে 10 বিঘা মাটি লৈ পেলাই হে মক্কাত গৈ পেলাই আল্লাহৰ ওচৰত দোৱা কৰি আছে, আল্লাহ তুমি আমাক হেল্প কৰা, তুমি আমাক দয়া কৰা, তুমি আমাক ৰহম কৰা। আল্লাহ কৰিব এইবোৰ বেলেগৰ মাটি কব্জা কৰিবলৈ কাৰণে এতিয়া আল্লাহে তোমাক দয়া কৰিব, আল্লাহে হেল্প কৰিব। যদি আল্লাহ হেল্প কৰে, তাৰমানে আল্লাহেও বেলেগৰ মাটি কব্জা কৰিবলৈ পাৰ্মিশ্যন দি আছে। আল্লাহেও মানে এনেকুৱা বেয়া কৰ্মত লগ দি আছে, দয়া কৰিছে, আশীৰ্বাদ দি আছে, আল্লাহে দোৱা কবুল কৰি আছে? কেতিয়াও নহয়, আল্লাহে নকৰে। আল্লাহে এনেকুৱা দোৱা কবুল নকৰে, আৰু এনেকুৱা দোৱা যোনে কৰিব তাকো নৰকত দিব। সেইকাৰণে মই বাৰে বাৰে কৈ আছিলো কথাষাৰ আপোনালোকক, দোৱাও নকৰিব। য'ত য'ত চৰকাৰে উচ্ছেদ কৰিছে তাৰ কাৰণে দোৱালৈকে নকৰিব। যোনে দোৱা কৰিব তাকো নৰকত দিব আল্লাহে। আল্লাহে তাক কব, তাৰমানে তই দোৱা কৰি মোকো তাতে অংশগ্ৰহণ কৰিব কৈ আছো সেই পাপ কৰ্মত। সেই পাপ কৰ্মত যাতে ময়ো অংশগ্ৰহণ কৰো, ময়ো যাতে অংশীদাৰ হওঁ তহঁতৰ লগত। তহঁতি যে কব্জা কৰিছিলি, তহঁতি যে লুটিছিলি, ময়ো যাতে অংশগ্ৰহণ তাতে কৰো। তাৰ কাৰণে তহঁতি মোক দোৱা কৰি আছো। আল্লাহে এই কথাটোৱে কব ওলোটাই। সেইকাৰণে অসমৰ ৰাইজক মই অনুৰোধ জনাইছো, কোনো মছজিদে এই উচ্ছেদ হোৱা জাগাৰ কাৰণে আপোনালোকে সেই মানে তাতে উচ্ছেদিত ব্যক্তিসকলে মাটি ঘূৰাই পাওক, বা তেওঁলোকৰ ওপৰত অন্যায় হৈছে বুলি দোৱা নকৰিব। অন্যায় হোৱা নাইকিয়া হয়, তেওঁলোকক যদি পাৰে আপোনালোকে হেল্প কৰক, আপোনালোকে নিজৰ টকাৰে হেল্প কৰক, সেই মানুহখিনিক হেল্প কৰক। আপোনালোকৰ যদি মাটি আছে দি দিয়ক সেই মানুহখিনিক, সেইটো বহুত ডাঙৰ পুণ্যৰ কাম হ'ব। 100 বাৰ হজ কৰিলেও সিমানখিনি পুণ্য নাপাব যদি উচ্ছেদিত মানুহক যদি আপুনি টকা দি দিয়ে। মইতো অনুৰোধ জনাম, আমাৰ গোৱালপাৰা ধুবুৰীৰ মানুহ যাতে হজ কৰিবলৈ নাযাওক, তেওঁলোকে নিজৰ টকাৰে উচ্ছেদিত মানুহক ঘৰ বনাই দিয়ক। এবাৰ 100 বাৰ হজ কৰিলে যিটো পুণ্য পাব নহয়, তাতোকৈ বেছি পুণ্য পাব। এবাৰ হজ কৰিব গ'লে 5 লাখ টকা লাগে এজন মানুহৰ। সেই 5 লাখ টকাৰে হজ কৰিব নাযাব আপোনালোকে। সেই 5 লাখ টকা দি আপোনালোকে এজন উচ্ছেদিত ব্যক্তিক মাটি কিনি পেলাই ঘৰ বনাই দিয়ক না। 100 বাৰ 1 লাখ বাৰ হজ কৰিলে ইমান পুণ্য নাপাব, সিমান পুণ্য পাব বন্ধুসকল। গতিকে গোৱালপাৰা ধুবুৰী আৰু এই যিবোৰ অঞ্চল উচ্ছেদ হ'ব গৈ আছে, সেই অঞ্চলৰ মানুহে হজত যোৱাৰ প্ৰয়োজন নাই।
তেওঁলোকৰ হজ হৈ যাব তেওঁলোকে যদি সেই মানুহসকলক মাটি কিনি দিব পাৰে হজৰ টকাৰে 5 লাখ 6 লাখ টকা খৰচ কৰি মক্কালৈ গৈ একো লাভ নহ'ব কাৰণ ইয়াত যদি মানুহৰ উচ্ছেদ হৈ গৈছে মানুহৰ ঘৰ নাই থাকিবলৈ কাৰণে ঠিক আছে কথাবোৰ বুজিব চেষ্টা কৰক দুৱা নকৰিব আল্লাহক দুৱা কৰিলে কিন্তু আল্লাহে নৰকত দিব কাৰণ আল্লাহে এনেকুৱা অপকৰ্মত আল্লাহে অংশগ্ৰহণ নকৰে আল্লাহৰ ওচৰত দুৱা কৰা মানে আল্লাহক নিমন্ত্ৰণ দিয়া হৈ আছে যে আল্লাহ তুমিও আহা তোমাৰ লগত মিলি আমি একেলগে দুৰ্নীতি কৰো আল্লাহক দুৰ্নীতিৰ কাৰণে আহ্বান জনোৱা হৈ আছে দুৱা মিন্স কি আল্লাহৰ পৰা হেল্প কৰাকৈ হেল্প বিচৰাক দুৱা কয় দুৱা মানে হৈছে আল্লাহ ঈশ্বৰ ভগৱানৰ পৰা আপুনি হেল্প বিচাৰি আছে তো আপুনি বেয়া কৰ্মত কেলে হেল্প বিচাৰি আছে আল্লাহৰ পৰা আপুনি গৰু চুৰি কৰিব যাব তাতে আল্লাহৰ পৰা হেল্প বিচাৰিব নেকি দুৱা কৰি আপুনি ডকাইতি কৰিব গ'লে কি আল্লাহৰ পৰা হেল্প বিচাৰিব নেকি নিবিচাৰে নহয় ঠিক তেনেকে আপুনি বেলেগৰ মাটি কব্জা কৰি ঘৰ বনাইছিলে এতিয়া তাতকে আপুনি আল্লাহৰ পৰা হেল্প বিচাৰিব নেকি আল্লাহ তুমি দয়া কৰা ৰহম কৰা আমাৰ ওপৰত তাৰমানে আল্লাহৰ পৰা হেল্প বিচাৰিছে মাটিখিনি কব্জা কৰিবলৈ কাৰণে গতিকে দুৱা নকৰিব দুৱা নকৰি আপোনালোকে যদি পাৰে নিজৰ ফালৰ পৰা সেই মানুহখিনি কি কৰক এটা আপোনালোকে সহায় আগবঢ়াওক আৰু সবতকে ডাঙৰ সহায় মই কৈছো নহয় যিসকলে হজ কৰিম বুলি আগতীয়াকে তেওঁলোকে এপ্লাই কৰিছে তেওঁলোকে ধৰক অহা বছৰ হজলে যাম বুলি টকা 5 লাখ মান গোটাই ৰাখিছে মই তেনেকুৱা ব্যক্তিক ক'ব বিচাৰিম আপোনালোকে হজত নগৈ সেই টকা যদি আপোনালোকে এজন দুখীয়া উচ্ছেদিত কোনোবা এটা পৰিয়ালক এক কথা মাটি কিনি দিয়ে নহয় 100টা হজৰ পুণ্য পাব 100 বাৰ মক্কা মদিনালৈ গ'লে যিমান পুণ্য পাব নহয় তাতোকৈ বেছি পুণ্য পাব আপোনালোকে গতিকে এইখিনি কথা বুজিব চেষ্টা কৰক মই আৰু কিমান বুজাম মই বুজায়ে থাকো আপোনালোকক কিন্তু মোৰ লগত তেনেকুৱা মানুহো নাই আৰু হিমানখিনি সোৰ্স নাই যে মই আপোনালোকক একদম ভিতৰত গৈ পেলাই কথাখিনি বুজাই আপোনালোকক অনুভৱ কৰাব পাৰিম তেনেকুৱা সুবিধা নাই আপোনালোকে দিলে নিশ্চয় তেনেকুৱা সুবিধা পাম আৰু দল সংগঠনবিলাকে উল্লু বনাই আছে বুৰ্বক বনাই আছে আমাক তেওঁলোকৰ কাম হৈছে কালি অলপ যেনে তেনে অলপ দিল্লী চিল্লী যাব পাৰিলে হ'ল দিল্লীত গৈ পেলাই অলপ ঘূৰি ফুৰি আহিব পাৰিলে তেওঁলোকৰ মন চন ভাল লাগে গতিকে সেই দল সংগঠনৰ লগত আপোনালোকে লগ নিদিব এইবোৰ কোনো আন্দোলনত আপোনালোকে লগ নিদিব কোনো আন্দোলনত 1 টকা আপোনালোকে নিদিব যিমান টকা দিব আছে উচ্ছেদিত পৰিয়ালক আপোনালোকে হেল্প কৰি দিয়ক তেওঁলোকক এক্সট্ৰাকে মাটি কিনি দিয়ক কৰবাত লৈ গৈ পেলাই ঠিক আছে কিন্তু চৰকাৰী মাটিৰ কাৰণে দুৱা নকৰিব যেহেতু সেইটো পাপ হৈ যাব চৰকাৰৰ পৰা পাৰমিশন লোৱাৰ ব্যৱস্থা কৰক সেইটো বেলেগ কথা কিন্তু আল্লাহক নকব যে তাত মোক হেল্প কৰা আল্লাহ তুমি আল্লাহৰ ওচৰত নাকান্দিব এইবোৰ কথা লৈ পেলাই কান্দিলেও পাপ হ'ব বুজি পাইছেনে ইছলাম এইটো কাৰণেই মহান হয় যিবোৰ কথা মই কৈছো এই কথাখিনি যদি বুজি লয় তেতিয়াহ'লে জানিব যে সঁচাকে ইছলাম মহান হয় ইছলামে এনেকুৱা ধৰণৰ কথাবোৰ শিকায় হজৰত মহম্মদে এনেকুৱা কথাবোৰ শিকায় বুজি পাইছেনে দুৱা কৰিলেও কিন্তু পাপ হ'ব ইয়াত বহুতে আচৰিত ভাবিব আজহাৰী কিমান ডাঙৰ বদমাছ আমাক দুৱা কৰিব মানা কৰিছে দুৱা কৰিলে পাপ হ'ব বোলে এইটোৱে ইছলাম হয় এইটোৱে ইনসাফ হয় আপুনি পাপ কৰ্মৰ কাৰণে অবৈধভাৱে মাটি দখল কৰি তাতে ঘৰ বনাবলৈ কাৰণে দুৱালৈকে নকৰিব দুৱা যদি কৰে আল্লাহে আপোনালোকক সেই দুৱা নকৰে গ্ৰহণ নকৰে পাপ হ'ব নৰকত দিব এইটোৱে ইছলাম সহায় কৰাটো দূৰৰে কথা আল্লাহে আপোনালোকক যোনে দুৱালৈকে হাত উঠাব নহয় তাকো আল্লাহে নৰকত দিব কাৰণ পাপ কৰ্মৰ কাৰণে আল্লাহৰ ওচৰত হেল্প বিচাৰি আছে আৰু অন্যায় বেবিচাৰত আল্লাহৰ পৰা হেল্প বিচাৰি আছে সেইটো আল্লাহে কেতিয়াও নকৰে পাপ হ'ব আৰু যিমান সোনকালে পৰা যায় মাটিখিনি কি কৰিব লাগে নামজাৰি কৰিব চেষ্টা কৰিব লাগে নিজৰ মছজিদ নিজৰ মাদ্ৰাছা নিজৰ ঈদগাহসমূহ আমি সুৰক্ষিত কৰিব লাগে তাৰে বাবে আমি কি কৰিব লাগিব আমাৰ পট্টাৰ মাটিত আমি আমাৰ অনুষ্ঠানসমূহ স্থাপিত কৰিব লাগে যদিহে চৰকাৰী মাটিত আছে স্থানান্তৰ কৰক কৰি পেলাই নিজৰ পট্টাৰ মাটিত আপোনালোকে বনাই লওক মছজিদ তেতিয়া চৰকাৰে নাভাঙে ভাঙিলেও আপোনালোকক বিকল্প ব্যৱস্থা দিহে চৰকাৰে ভাঙিব আৰু আপোনালোকৰ পৰা চৰকাৰে পাৰমিশন বিচাৰিব তেতিয়া যে আপোনাৰ মাটিখিনি ম্যাদী হয় আপোনাৰ নামত আছে আমাৰ অলপ কাম আছে ইয়াত আপোনাৰ মাটিখিনি আমাক লাগিব আপোনাক ইয়াৰ উপযুক্ত আমি কি দিম আপোনাক উপযুক্ত আপোনাক হেৰিটো বিনিময় দিব টকা দিব দি পেলাই আপোনাৰ পৰা খুব সন্মানেৰে মাটিখিনি চৰকাৰে ল'ব যদি 5 লাখ টকাৰ মাটি হয় 10 লাখ টকা দিব চৰকাৰে আৰু আপোনাক বিকল্প ব্যৱস্থা দিহে চৰকাৰে ল'ব এনেই নলয় কিন্তু চৰকাৰী মাটিত থাকিলেতো লৈ ল'ব ন গতিকে চাওক এই কথাখিনি ফিল কৰক নিজৰ ভুল হৈ আছে আমাৰ নিজৰ ভুল হৈ পেলাই চৰকাৰক গালি নাপাৰিব
যে চৰকাৰে ঘৰ ভাঙিছে, চৰকাৰে মছজিদ ভাঙিছে, চৰকাৰে ঈদগাহ ভাঙিছে। নাই, চৰকাৰে ভাঙিছে মানে চৰকাৰে ঠিক কৰিছে, কাৰণ সেই মাটিখিনি চৰকাৰৰ মাটি হয়। চৰকাৰৰ মাটিত চৰকাৰৰ পৰা পাৰ্মিশ্যন নোলোৱাকৈ আপুনি ঘৰ বনাইছে, আপুনি মছজিদ বনাইছে, ঈদগাহ বনাইছে। আৰু কোৰাণত লিখা আছে সূৰা নম্বৰ 9 আয়াত নম্বৰ 107, 108, 109, 110, অবৈধভাৱে নিৰ্মিত মছজিদ ভাঙি দিব লাগে। তেনেকুৱা মছজিদ যোনে বনাব সিয়ে পাপী হ'ব। তেনেকুৱা মছজিদত যোনে নামাজ পঢ়িব তাৰো পাপ হৈছে। বেলেগৰ মাটিত কব্জা কৰি মছজিদত নামাজ পঢ়িলে পাপ হ'ব। এইটোৱে ইছলাম হয়, এয়া ইছলামৰ সৌন্দৰ্য হয়, এয়া ইছলামৰ ইনচাফ হয়, এয়া ইছলামৰ আধ্যাত্মিকতা হয়। বুজি পাইছেনে? ইছলাম এইটোৰ নাম হয়। বেলেগৰ মাটি কব্জা কৰি মছজিদ বনাই নামাজ পঢ়াৰ নাম ইছলাম নহয়। সেইটো ইছলাম নহয়। ইছলাম এইটো হয় যে আপুনি ৰাস্তাৰে গৈ থাকোতে ৰাস্তাত বেলেগৰ ঘৰৰ পোহৰ যেতিয়া ৰাস্তাত পৰিব, সেই পোহৰত যদি আপুনি মোবাইলটো চলাব বিচাৰে, বা সেই পোহৰত যদি আপুনি আপোনাৰ পাৰ্চত টকা কিমান আছে চাব বিচাৰে, সেইখিনি চাবলৈ কাৰণেও আপুনি সেই ঘৰৰ মালিকৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব যে আপোনাৰ ঘৰৰ পোহৰ ৰাস্তাত পৰিছে, সেই পোহৰত মোৰ পাৰ্চত কিমান টকা আছে মই হিচাপ কৰিব বিচাৰিছো, আপুনি অনুমতি দিবনে? ইয়াক কয় ইছলাম। এয়া হজৰত মহম্মদে আনা ইছলাম হয়। এয়া হজৰত মহম্মদে এই ইছলামহে আনিছিলে। কিন্তু আজি মোল্লাই কি প্ৰচাৰ কৰিছে? চৰকাৰী মাটিত মছজিদ বনোৱা, চৰকাৰী মাটিত কবৰস্থান বনোৱা, চৰকাৰী মাটিত ঈদগাহ বনোৱা, অনুমতি নোলোৱাকৈ বনাই তাতে ধুমধাম নামাজ পঢ়ি আছে, ঈদৰ নামাজ পঢ়ি আছে। না নামাজ কবুল হ'ব, না ঈদৰ নামাজ কবুল হ'ব। আৰু যিসকল মানুহক চৰকাৰী মাটিত আপোনালোকে কফন দফন দিছে, তেওঁলোকৰো অৱস্থা বেয়া আছে চাগে। আমি নিজে ভুলবোৰ কৰি আছো। ঠিকে আছেনে? এৰো এতিয়া, বিদায় লওঁ। বহুত টাইম হৈ গ'ল নহয়, মই অলপ ভাগৰি গৈছো। এজনে পঠাইছে, চাওঁ যদি আহে। মই সত্য কথা কওঁ কাৰণে মোৰ আগৰ পেজটো নষ্ট কৰি দিছে তেওঁলোকে। এতিয়া এইটো পেজতে আলোচনা কৰোঁ আৰু অলপ চলপ। আপোনালোকে শ্বেয়াৰ কৰি দিব। মছজিদ ইয়াত বনাওক, মন্দিৰ ইয়াত বনাওক, নিজৰ বুকুত, নিজৰ অন্তৰৰ ভিতৰত বনাওক মছজিদ। মক্কা মদিনায় আশিকেৰ দিলে আবাদ হৈ। ইয়াতে আছে মছজিদ আপোনাৰ। আপোনাৰ মছজিদটো ইয়াত আছে। আপোনাৰ আজান ইয়াত হ'ব লাগিব। ইয়াৰ পৰা আল্লাহু আকবাৰ ওলাব লাগিব। সেই তাতে দিলে আপোনাৰ এইটো অন্তৰ পবিত্ৰ হোৱাৰ চান্স কম আছে। আপোনাৰ আজানৰ শব্দ অন্তৰৰ পৰা ওলাব লাগিব, বুকুৰ পৰা, যে আজান হৈ আছে বুকুত। গতিকে ইয়াতে মছজিদটো বনাব পাৰিবতো লাগিব আমি ন? দিয়ক, সকলো শান্তিত থাকক, সুখেৰে থাকক, মৰম বিলাওক, মৰমেৰে থাকক, আধ্যাত্মিক দিশত আগবাঢ়িব চেষ্টা কৰক, নিজৰ ভুলখিনি সদায় উপলব্ধি কৰিব চেষ্টা কৰক, আৰু নিজৰ ভুলখিনিৰ যিটো শুদ্ধ ৰাস্তা ক্ষমা খোজাৰ, সেই শুদ্ধ ৰাস্তাৰে যাতে আমি ক্ষমা খুজিব পাৰোঁ, সেই সাহস আল্লাহ ঈশ্বৰ ভগৱানে আমাক দান কৰক, প্ৰদান কৰক। তাৰে আশা কৰিছোঁ। আপোনালোকৰ ল'ৰা ছোৱালী লৈ আপোনালোকে সুখেৰে থাকক, তাৰে কামনা কৰিছোঁ। মোৰ কাৰণে দোৱা কৰিব, আশীৰ্বাদ দিব। মোৰ সেৱা প্ৰণাম আপোনালোকে গ্ৰহণ কৰিব। মই যাতে এনেদৰে সত্য কথাখিনি আপোনালোকক সদায় কৈ যাব পাৰোঁ, তাৰে বাবে আপোনালোকে মোক ছাপোৰ্ট কৰিব। আৰু ইনশাআল্লাহ মই যিমান দিন জীয়াই আছোঁ, ইনশাআল্লাহ চুম্মা ইনশাআল্লাহ, মই যিমান দিন জীয়াই আছোঁ, মই সঁচা কথাখিনি আপোনালোকক কৈ যাম সদায়। মোৰ ওপৰত বিভিন্ন প্ৰকাৰেৰে মানুহে ধৰক অত্যাচাৰ কৰে, মোক অকলশৰীয়াকৈ পায়তো। আৰু যিহেতু মোৰ কথাখিনি চব জেগাতে ওলোটা যেন লাগে, কথাখিনি ওলোটা যেন লাগে, মানে নদীৰ সোঁত বৈছে এটা দিশত, মই ওলোটা দিশতহে কথাখিনি কৈ থাকোঁ সদায়। তো সেইকাৰণে মানুহে মানে মোক বুজি নাপায় আৰু মানে আক্ৰমণ কৰিব বিচাৰে। ইয়াতে ৰাইজৰ কোনো ভুল নাই, কিন্তু আচলতে কথাটো হৈছে কি, ওলোটা দিশত মই নাই, ওলোটা দিশত তেওঁলোকহে আছে। মই একদম সত্য দিশত আপোনালোকক লৈ যাব বিচাৰি আছোঁ, যিটো দিশত হজৰত মহম্মদক পাব, যিটো দিশত গ'লে আল্লাহক পাব, সেইটো দিশত লৈ গৈ আছোঁ। যিটো দিশত গ'লে ছয়তানক পাব, সেই দিশত লৈ গৈ আছে তেওঁলোকে। বুজি পাইছেনে? সেইটো দিশত তেওঁলোকে লৈ গৈ আছে। বুজি পাইছে? আপোনালোকে কথাখিনি লক্ষ্য ৰাখিব। ওলোটা দিশত মই লৈ যোৱা নাই, ওলোটা দিশত তেওঁলোকে লৈ গৈ আছে। চৰকাৰী ভূমিত মছজিদ বনোৱাটো পাপ আছিলে, সেই কথাটো তেওঁলোকে নক'লে। তেওঁলোকে আকৌ এতিয়া আৰু আন্দোলন কৰিব, চৰকাৰী ভূমিত আমাক লাগে মছজিদ বনাবলৈ, ঘৰ লাগে আমাক চৰকাৰী ভূমিত। তো ওলোটা দিশত তেওঁলোকে লৈ গৈ আছে আপোনালোকক, মই লৈ যোৱা নাই। মই এতিয়াও কৈছোঁ, যদি আপোনাৰ মাটি নাই, ভাড়া ঘৰত থাকক।
যদি ভাড়া ঘৰ ল'বলৈ কাৰণে টকা নাই, তেতিয়াহ'লে আপুনি ডিচিক এপ্লাই কৰি 1 কঠাকে মাটি লওক, তথাপিও বেলেগৰ মাটিত দখল কৰি পেলাই, চৰকাৰী মাটি দখল কৰি ঘৰ নবনাব। তাতে মাছ কালাই আৰু আপোনাৰ আৰু কত ৰকমৰ কালাই মৰাপাটৰ খেতি নকৰিব। লাগিলে কাম কৰক। এইটো হৈছে শুদ্ধ দিশ, এইটো আল্লাহ ৰচুলৰ দিশ। আৰু বেলেগৰ মাটি কব্জা কৰি তাতে মছজিদ বনোৱা, মাদ্ৰাছা বনোৱা, কবৰস্থান বনোৱাটো, সেইটো হৈছে আপোনাৰ কি হ'ব, ছয়তানৰ দিশ। সেইটো ছয়তানৰ নীতি নিয়মত চলা হ'ব সেইটো আমাৰ। গতিকে সেইটো আমি কৰিব নালাগে। সেইটো নকৰি পেলাই আমি এতিয়াও টাইম আছে, আমাৰ ভুল হোৱা নাই। ভুলখিনি এই মোল্লাবিলাকে আমাক কথাখিনি কোৱা নাইকিয়া, নোকোৱাৰ কাৰণে আমাৰ ভুলটো হৈছে। কিন্তু এতিয়াতো মই কৈ দিছোঁ, আপোনালোকে এতিয়াতো নিজৰ ভুলখিনি শুধৰাই ল'ব লাগে ন। নুশুধৰালে ভৱিষ্যতে আপোনালোকৰ চকুৰ সন্মুখত আপোনাৰ মছজিদ ভাঙি পেলাব চৰকাৰে, আপোনাৰ ঈদগাহ ভাঙি পেলাব, কবৰস্থান আপোনাক খান্দি পেলাই দিব। তেতিয়া কিন্তু নাকান্দিব, কান্দি একো লাভ নাই। কাৰণ আমি নিজে ভুল কৰি আমাৰ বিপদ আমি নিজে টানি আনিছোঁ, এতিয়া আমি কান্দি লাভ নাই। আল্লাহে দুৱা কবুল নকৰে। যেনেকৈ পাকিস্তানৰ দুৱা আল্লাহে কবুল কৰা নাই, নিজে নিজে বদমাচি কৰি পেলাই মাৰ খালে, ভাৰতৰ মিছাইল সহ্য কৰিব নোৱাৰিলে, গোটেইবোৰ চাৰখাৰ হৈ গ'ল জ্বলি পুৰি। যিমানে আল্লাহক নামাতক, যিমানে আল্লাহৰ ভক্ত নহওক, আল্লাহে আপোনাক কবুল নকৰে, কাৰণ আপুনি পাপ কৰ্ম কৰিছে। বুজি পাইছেনে? এৰিছোঁ দেই, ধন্যবাদ, খুদা হাফিজ। সকলোৱে শান্তি থাকক। জয় শ্ৰীৰাম, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰী যীশু, জয় শ্ৰী মহম্মদ, জয় শ্ৰী বজৰংবলী, জয় শ্ৰী শংকৰ, জয় শ্ৰী মাধৱ, জয় শ্ৰী গুৰু নানক, জয় শ্ৰী গৌতম বুদ্ধ, জয় শ্ৰী আজান পীৰ, জয় শ্ৰী বৰপীৰ, জয় শ্ৰী আজমিৰ পীৰ। ভাৰত মাতা কি জয়, বন্দে মাতৰম, জয় অসম। খুদা হাফিজ, ফি আমানিল্লাহ, ওয়াফি ৰিয়ায়াতিহি, আসাদ আল্লাহু লাইলাতাকুম, গুড নাইট, শুভ খাই, শুভৰাত্ৰি। শান্তিৰে থাকক, শান্তি বিলাওক, মৰমেৰে থাকক, মৰম বিলাওক। নমস্কাৰ, আসসালামু আলাইকুম, সত শ্ৰী আকাল, আদাব, বাই বাই।